So, welcome everyone for this special session at Lalan's IS, and we are privileged to have with us a very brilliant son of Assam, Mr. Bhaswat Saikia. His current designation is that he is an Indian Forest Service officer, having cleared the forest exam, Indian Forest Service exam in the year 2022. He secured All India rank 68. And before that, he was working in a MNC. কি আছিলে ভাষত এইটো ক'ত কৰিছিলে আপুনি মই চিটি গ্ৰুপত কৰি আছিলো City Group, yeah, he did quite well. He worked 2 years there, and before that he was a student at IIT Guwahati. He did his BTech in IIT Guwahati, and তাৰ আগতো তেওঁ স্কুলিং আমাৰ একদম মানে অসম মানে নগাঁও গভৰ্ণমেণ্ট বইজৰ পৰা পঢ়া। So একদম মানে থলুৱা আৰু একদম মানে আমাৰ হেৰি আৰু মানে আমাৰ সকলোৰে নিচিনা ল'ৰা এটা আজি কেনেকুৱা এটা পজিশ্যন পাইছেগে। এইবাৰতো মানে UPSC ইণ্টাৰভিউ দিছে। So আমি তেওঁকতো সেইটো শুভেচ্ছা থাকিবই, এইটো পৰীক্ষাটো যাতে আৰু মানে আগলৈ যায় তেওঁ সেইটো এই যাত্ৰাত। আৰু মানে what he has done and what he has gone through as a student, as an aspirant, that is a journey which we should all at least know about him. আমি সেইটো ফলো কৰো নকৰো based on our strength weakness, that is a different matter, but at least we should know somebody among us doing achieving certain things in life. So this is a grand opportunity for us, and so I would like to welcome Bhaswat. Welcome. So yes sir, so thanks a lot, and that was a really kind introduction. এতিয়ালৈকে বাৰু একো কৰাই নাই, I have just started, so but sir was kind enough to say such good words about me. But anyway, this session is not about me, it's about us or you all, so to speak. Am I audible properly? yeah. Okay. Yeah. So yes. Okay, first of all, I do not have a theme in mind, মানে মই কিহক লৈ কথা পাতিম। So যদি discussion to either মানে ছাৰে ডাইৰেক্ট কৰিব পাৰে, কি বস্তু ডিছকাছ কৰিব পাৰো, বা তোমালোকৰো যি যি কথা ধৰা পাতিবলগীয়া আছে, I'm like open to all type of subjects. So yeah. So মই ভাবিছো এনেকে কৰো, so we will do like basics of মানে civil service যেটো prelims mains or যেটো orientation লাগে, যেহেতু আমি ইয়াত specifically civil service কথা কম, হেতু আমাৰটো মেইন ফোকাসটো থাকিব। তাৰ উপৰিও যেটো জেনাৰেল ওভাৰভিউ, যেনেকে মই মানে ভাস্বতক যেতিয়া প্ৰথমবাৰ লগ পাইছিলো, তেওঁ পঢ়া শুনাৰ কথা কিছুমান কৈছিলে, যে কিছুমান ফাইনাৰ কথা, যে মানে পঢ়াটো আমি মানে কিমান কৰিব লাগে, বা আমাৰ নিজৰ ষ্ট্ৰেংথ উইকনেছ বুজি পোৱাটো, আমি এটা বস্তু পঢ়িলোৱে যেনিবা, আমাৰ ব্ৰেইনৰ কেপাচিটি কিমান, আমি কিমান দেৰিলৈকে ৰিটেইন কৰিব পাৰো, সেইটো হিচাপত আমাৰ মানে আমি কেনেকে মানে স্পেচড ৰিপিটেশনটো কেনেকে আনিব পাৰো পঢ়াত, এনেকুৱা কিছুমান ফাইনাৰ কথা কৈছিল, যে অকল কিতাপত বহি থাকিলেতো নহ'ব, পৰীক্ষাত ইউটিলিটিৰ কথাটো থাকিব। সো এনেকুৱা প্ৰেক্টিকেল এছপেক্ট বিলাক আমি গম নাপাওঁ, হয়তো আমি আমাৰ যিখিনি মানে জেনেৰেল ইনফৰমেশ্যন য'ত থাকে, মানে য'ৰ পৰা আমি পাওঁ, তাততো এইবিলাক কথা নাথাকে, আমি চব পাৰফেক্ট বুলি ভাবো ন আঁতৰৰ পৰা, মানে he is good because he is always perfect, but এনেকুৱাটো নহয়, সবৰে struggle হৈছে, I'm sure Bhaswat has also faced like that, but মানে সেই aspect to যে how you explore through studies, how you know yourself better, like নিজৰ পঢ়াৰ strength কি weakness কি, কিমান দেৰি পঢ়িব বা কিমান মনত থাকে actually পৰীক্ষাত utility কিমান, সেইটো হিচাপত আমি এতিয়াতো কি, we are living in a world of information, infodemic বুলি কয়। তো মানে এটা সবেইটো এটা frequent anxiety fear থাকে, যে মানে মই পঢ়া হোৱা নাই নেকি মোৰ, এনেকুৱা টাইপ থাকে। সো সেইটোৰ ওপৰত এটা জেনাৰেল ওভাৰভিউ আৰু স্পেচিফিক, বিকজ আজিকালি APSCত আমি দেখা পাওঁ যে এতিয়া ইট ইজ গোয়িং টুৱাৰ্ডছ UPSC, মানে এতিয়া এইবাৰ পেপাৰখন চালে ধৰক, যোৱাবাৰ মেইনছৰ চালে ধৰক, UPSC 2013, 14, 15ত যেটো ট্ৰেন্ড আছিল, এতিয়া আমি APSCত দেখা পাওঁ। সো দ্যাট ইজ দ্য ডাইৰেকশন ইট ইজ গোয়িং, এণ্ড ইট উইল নট কাম বেক, ইট উইল অনলি গো ডিপাৰ। সো আমি সেই অৰিয়েণ্টেশ্যনতে প্ৰিলিমছত কোনবিলাক বস্তু, এতিয়াতো মেইনছ আহি আছে, মেইনছত এনচাৰ ৰাইটিঙৰ কোনবিলাক বস্তু মনত ৰাখিব লাগে, তেনেকুৱাকে আমি এটা মানে ভাস্বতৰ পৰা শিকিম। তাৰ ওপৰত পিছত আমি কিবা যদি স্পেচিফিক কুৱেশ্যনছ থাকে আপোনালোকৰ, then we can go ahead with that. So yeah. Okay. So first of all, sir বহুত কিটা টপিক ক'লে, এটা এটাকে ষ্টাৰ্ট কৰো। Right. First, তোমালোকৰ মানে কেমেৰা কভাৰ অন কৰাটো পসিবল হয় নেকি? যদি নহয় বাৰু ইটস ফাইন, মানে পসিবল হ'ব কাম। আচ্ছা, হাই মৃন্ময়।
Fine. Good evening. আচ্ছা ঠিক আছে বহুত কেইখন মুখ দেখিছো এতিয়া কথা ক'বলৈ ইজি হয় নহ'লে ব্লেংক স্ক্ৰীন টাইপৰ হয় ন অলপমান দিগদাৰ লাগে ঠিক আছে ফাৰ্ষ্ট অফ অল অভাৰভিউ এটা মানে চিভিল চাৰ্ভিচত মোৰ ইমান বেছিও হোৱা নাই দিছ ইজ মাই ছেকেণ্ড এটেম্প মোৰ লাইক ফাৰ্ষ্ট এটেম্পত লাকিলি ফৰেষ্ট চাৰ্ভিচ ক্লিয়াৰ হ'ল চ' বাট আই থিংক ইন দ্য প্ৰচেছ আই হেভ পিকড আপ এ ফিউ থিংছ যিটো কাৰণে মানে এক্সামটো ক্লিয়াৰ সোনকালে হৈ গ'ল অলপমান কাৰণ ফৰেষ্ট চাৰ্ভিচত ইফ ইউ গাইজ আৰ এৱেৰ প্ৰিলিমছত বহুতখিনি বেছি মাৰ্কছ লাগে মানে নৰ্মেলি যদি 80 লাগে ইয়াতে 100 মান মাৰ্কছ লাগে চ' ফাৰ্ষ্ট অফ অল প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে প্ৰিলিমছটোতো বহুতে টান পায় আৰু মানে স্পেচিয়েলি ইউ পি এছ চি প্ৰিলিমছটোতো ধৰা বহুতৰ লাগে যে ক'ৰ পৰা আহে কি আহে একো ঠিক নাই এইটো আহিব পাৰে সেইটো আহিব পাৰে আই থিংক ইটছ অল এবাউট অৰিয়েণ্টেশ্যন মানে অৰিয়েণ্টেশ্যনটো বহুত ভুলকৈ লয় মানে মানুহে ভাবে যে বহুত বেছি অসমীয়াত কথা কওঁ নে ইংলিছত কথা কওঁ দুইটাতে ক'লে অসুবিধা নাই আচ্ছা ঠিক আছে চ' যদি মানে বহুত বেছি পঢ়ি লওঁ তেতিয়া মে বি কৰিব পাৰিম তেনেকুৱা এটা ভবা যায় কিন্তু মানে মই যিমানখিনি বুজিলোঁ যে ইউ পি এছ চিৰ পেপাৰটো যিমানে নপঢ়া 35তকৈ ওপৰৰ কুৱেশ্যন জনাটো অলমষ্ট ইম্পচিবল মানে 6-7টা এটেম্প লিখা মানুহে কোনোমতে 40 বাউণ্ডেৰীটো ক্ৰছ কৰে কিন্তু আই ডোণ্ট থিংক মানে সিমান এটেম্প কোনোবাই এছপায়াৰো কৰিব লাগে কনচিয়াছলি আৰু নহ'ব মানে যদি ইমানখিনি পচিবল নহয় তেতিয়া যদি জানাই যে 30 বা 35 জানিবা তেতিয়াহ'লে বহুত বেছি মানে নলেজ বঢ়াই পেলাইও লাভ নাই ফাৰ্ষ্ট কথা ছেকেণ্ড কথা মানে পেৰিফেৰেল নলেজ ইউজ কৰিব পাৰিব লাগিব পেৰিফেৰেল নলেজ মানে কি হয় ছাপ'জ তুমি ধৰা মোগলৰ কথা পঢ়ি আছা ঠিক আছে মোগল পেইণ্টিঙৰ কথা ধৰা অলপ পঢ়িলা যে ৰিলিজিয়াছ থিম ইমান নাছিলে ছেকুলাৰ থিম আছিলে এইটো এনেই টপিক এটা পঢ়ি ল'লা মানে পইণ্ট এটা পঢ়িলা তাৰপিছত কিবা ধৰা পেইণ্টিং এটা কথা আহিছে ছাম চৰ্ট অফ ৰিলিজিয়াছ পেইণ্টিং তাৰপিছত অপশ্যনত ধৰা তোমাৰ মোগল পেইণ্টিঙৰ ধৰা 3টা কিং আছে যোনকেইটা মোগলৰ টাইমৰ হয় আৰু এটা ধৰা আছে বেলেগ কোনোবা এটা এতিয়া কোনে মানে পেট্ৰনাইজ কৰিছিলে পেইণ্টিংটো যদি সোধে এতিয়া মষ্ট লাইকলি মোগলকেইটা নহ'ব বিকজ তুমি পঢ়িছিলা যে মোগলৰ টাইমত ৰিলিজিয়াছ পেইণ্টিঙক ইমান বেছি মানে পেট্ৰনাইজ কৰা নাছিলে চ' মানে এনেকুৱা ক্ৰছ কানেকশ্যনবোৰ মানে নিজে লগাব পাৰিব লাগিব মানে জাষ্ট বিকজ পঢ়িলা যে মোগল পেইণ্টিং ছেকুলাৰ আছিলে আৰু সেইটোৱে ষ্টেটমেণ্ট পাবা তেনেকুৱা কথা নহয় মানে সেইটো বস্তুকে তুমি সেইটো কণ্টেক্সটত গৈ বেলেগ এটা কুৱেশ্যনত ইউজ কৰিব পৰাটো প্ৰিলিমছৰ আই থিংক দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং মানে কিবা এটা নলেজ কোনোবা এটা জেগাত ইউজ কৰিব পৰাটো মানে সেইটো মই পেৰিফেৰেল লিংকেজ বুলি কওঁ মোৰ নিজৰ লেংগুৱেজত আই ডণ্ট নো এইটো কেনেকৈ ভাবা তোমালোকে বাট দিছ ইজ হেণ্ডছ ডাউন দ্য মষ্ট ইম্পৰ্টেণ্ট থিংছ ফৰ প্ৰিলিমছ মোৰ মতে মানে কি হয় নলেজটো মানে চবৰ এটাত থাকে বাট কি হয় মানে নলেজটো আমাৰ নিজৰ কৰি লোৱা নহয় এইটো মানে কনচলিডেট কৰা বুলি যিটো কয় ন ইণ্টাৰনেলাইজ কৰা বা কনচলিডেট কৰা মানে ধৰা ইনফৰমেশ্যন এটা পঢ়ি পেলাই জাষ্ট থৈ দিলা সেইটো বেলেগ কথা হয় ভাৰ্চেছ ইনফৰমেশ্যনটো পঢ়িলা ভিজুৱেলাইজ কৰিলা অলপমান ফিল কৰিব ট্ৰাই কৰিলা কণ্টেক্সুৱেলাইজ কৰিলা তাৰপিছত মানে আৰু লিংক কৰিব ট্ৰাই কৰিলা বাকী কি ইনফৰমেশ্যন জানা চ' মানে পঢ়াতকৈ ভবাটো সেইটো ফালৰ পৰা বেছি হ'ব লাগিব নহ'লে এইবোৰতো লিংকেজবোৰ পচিবল নহয় আৰু এক্সামত গৈ ফাৰ্ষ্ট টাইম কোনেও লিংক কৰিব নোৱাৰে মানে তেনেকৈ ভাবি লাভ নাই যে সদায় ঘৰত মই এনেকৈ ইনফৰমেশ্যনে পঢ়ি থাকিম আৰু ছাডেনলি এক্সামত গৈ পেলাই মোৰ মাথাটো কাম কৰা ষ্টাৰ্ট কৰি দিব আই ডোণ্ট থিংক ডেট উড বি পচিবল এট অল সিমানখিনিলৈকে ক্লিয়াৰ হৈছে কি কৈ আছোঁ চবৰে ঠিক আছে চ' তাৰ কাৰণে কি কৰিব লাগিব এতিয়া ভাবি পেলাই চোৱা লজিকেলি স্পিকিং যে যদি আমি লজিকেল কানেকশ্যনছে যদি লগাব লাগে এটা প্ৰেক্টিছ কৰা চবতকৈ ভাল উপায় হ'ব কি যে কুৱেশ্যনছৰ প্ৰেক্টিছ কৰোঁ ৰাইট কাৰণ যেতিয়া কুৱেশ্যনছ পাবা তেতিয়া ইউ কেন থিংক ন অলৰেডি কি বস্তু জানা তাৰ পৰা কেনেকৈ লিংকেজ লগাব পাৰি সেইটো কাৰণে প্ৰিলিমছৰ কাৰণে কুৱেশ্যন প্ৰেক্টিছ কৰাটো ট্ৰিমেণ্ডাছলি ইম্পৰ্টেণ্ট হৈ যায় নট জাষ্ট মানে ষ্টাডিং ৰাইট ষ্টাডিং পাৰ্টটো মই অলৰেডি ক'লোৱে যিমানে নকৰা ডেট 30-35 পাবা তাতকৈ বহুত বেছি এফৰ্ট দি পেলাই 40 পাবা কিন্তু সিমানখিনি কষ্ট কৰি 5 এটা এক্সট্ৰা পাই পেলাই একো লাভ নাই ক্লিয়াৰ কৰিবলৈ এনিৱে 60তকৈ বেছি কাৰেক্ট কৰিব লাগিব ৰাইট ঠিক আছে চ' প্ৰিলিমছৰ কাৰণে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট বস্তু হয় সেইখিনি যদি ক্লিয়াৰ হয় আই থিংক বাকীখিনি ইমান টান কাম নহয় চ' এতিয়ালৈকে কি ক'লোঁ যে পেৰিফেৰেল নলেজ লাগিব লিংকেজেছ লাগিব ৰাইট নলেজত বহুত বেছি ফ'কাছ কৰি লাভ নাই যিমানখিনি বেয়াৰ মিনিমাম হয় যিখিনি ধৰা চবেই জানে আৰ্টিকল 21টো কি হয় এতিয়া নাজানিলে নহ'ব আৰু এইটোতো চবেই জানে ন তো মানে চিম্পল বস্তুখিনিতো চবেই জানিব লাগিব ৰাইট আৰ্টিকল 14 কি হয় আৰ্টিকল 17 কি হয়
বা ধৰা পাৰ্লিয়ামেণ্টত কিমান সিট আছে বা কিবা কিবি একদম বেসিক বস্তুখিনিতো জানিবই লাগিব ৰাইট তাতকে মানে বহুত বেছি কিবা যে এইটো মোচন ফাৰ্ষ্ট টাইমত এইটো গভৰ্ণমেণ্টৰ টাইমত আমুকে আনিছিলে তাৰপিছতে এইটো স্পিকাৰে এইটো কৰিছিলে সেইবোৰ বস্তু মানে লাভ নাই মনত ৰাখি থৈ সেইবোৰ তুমি এতিয়া পঢ়ি পেলাই লাগিব বা বৰ বেলেগ কথা শিকিছো তাত এক্সামৰ টাইমত এনেও একো মনত নপৰে কজ আমাৰ চেৰিব্ৰেল কেপাচিটি বহুত লিমিটেড হয় ৰাইট এনেকে ভাবি লাভ নাই যে বহুত কিবা কিবি মনত ৰাখি থম আৰু এক্সামত সেইটো ষ্টেটমেণ্টে পাম এনেও নোপোৱা ঠিক আছে এনেকুৱা যদি কিবা কিবি যদি কৈছে যদি সোধে এইটো টাইমত তুমি মনত পেলাব লাগিব যে আচ্ছা কিবা এইটো টাইমত আমুকে এইটো কৰিছিলে তেতিয়া মনত পেলোৱা আচ্ছা এইটো টাইমত ইমাৰ্জেঞ্চি টাইম আছিলে এইটো টাইমত দেখোন বহুত ইনষ্টেবিলিটি আছিল এইটো হৈছিল সেইটো টাইমত জানো এনেকুৱা হ'ব পচিবল হয় চ' মানে এইটো এগেইন কণ্টেক্সুৱেলাইজ থিংকিং ৰাইট মই জেগাত সেইটো সময়ত গৈ পেলাই ভাবি চালোগে কাৰেক্ট যে এইটো টাইমত এনেকুৱা হ'ব পাৰে নে নোৱাৰে এগেইন ছাপ'জ হিষ্ট্ৰী 1919 টাইমত কি হৈ আছিল এইবোৰ কিবা ৰাউলাত একটা আহিছিল কিবা কিবি হৈছিলে মই যদি মনত আছে তোমাৰ বহুত ইনষ্টেবিলিটি আছিল অফ চাম চৰ্ট ৰাইট আৰু সেইটো টাইমত যদি মানে যেনেকুৱা যদি কিবা দি ষ্টেটমেণ্ট দিয়ে যে বহুত কিবা পিচফুল কিবা হৈ আছিলে মানে ধৰা কংগ্ৰেছ আৰু ব্ৰিটিছে মিলি পেলাই কিবা পিচফুল মাৰ্চ উলিয়াই আছিলে বা কিবা কৰিছিলে তেতিয়াতো অবভিয়াছলি লাইক মানে ফলছ হয় ষ্টেটমেণ্টটো ৰাইট তো বহুত বস্তু মানে এনেকুৱা হয় যে তুমি মানে কণ্টেক্সুৱেলাইজ কৰিলে তোমালোকে বহুত ইজি হৈ যায় বস্তুটো ঠিক আছে তো আই থিংক দিছ শুড বি দিছ ওৱান মন্ত্ৰ মানে কনষ্টেণ্টলি মনত ৰাখিব লাগে মানে কি নলেজ ইয়াত আনি পেলাই ইউজ কৰিব সেই পাৰোঁ কেতিয়াবা জিঅ'গ্ৰাফিৰ নলেজ পলিটিত ইউজ হৈ যাব কেতিয়াবা ইকনমিৰ নলেজ ক'ৰবাত ইউজ হৈ যাব মানে জিঅ'গ্ৰাফিৰ যদি নলেজো যদি জানা যে মানে টেৰেইন কেনেকুৱা হয় বা ক্লাইমেট কেনেকুৱা হয় বা তেনেকুৱা বস্তুৰ পৰা কেতিয়াবা ইকনমিক লিংকেজ হৈ যায় যি টি মানে তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰা টাইমত ইউ শুড হেভ এ লাইক ভেৰি অ'পেন মাইণ্ড মানে এনেকুৱা নহয় যে পলিটিৰ কুৱেশ্যন হয় মই মনত পেলাম যে লক্ষ্মীকান্তত ক'ত লিখা আছিলে তেনেকুৱা নহয় মানে ফাৰ্ষ্ট কাৰণ মনত পেলাবলৈ ল'লে ৰিট্ৰাইভেলত যেতিয়া গুচি যোৱা ন অ'কে তেতিয়া ইয়াতে অকণ বেকড্ৰপ এটা দি আছোঁ দুটা টাইপৰ মেমৰি থাকে এটা ৰিকগনিশ্যন মেমৰি এটা ৰিকল মেমৰি ঠিক আছে ৰিকগনিশ্যন মেমৰি মানে যেতিয়া বস্তু এটা কিবা এটা দেখি পেলাই চিনি পোৱা যায় সেইটো ৰিকগনিশ্যন মেমৰি বুলি কয় ৰিকল মেমৰি যেতিয়া বস্তুটো কমপ্লিটলি মনত পেলাব লাগে এতিয়া প্ৰিলিমছটো আমাৰ কোনটো মেমৰি কাম হয় ৰিকগনিশ্যন মেমৰি কামত আহে ৰাইট অপশ্যনটো আমাৰ ফ্ৰণ্টতে দিয়া থাকে মেইনছত মেইনলি ৰিকল মেমৰি ইউজ হয় ত' দুটা কনফিউজ কৰিব নালাগে প্ৰিলিমছত যদি তুমি ৰিকল কৰি যদি পঢ়ি থাকা মানে চব বস্তু মনত ৰাখি কিমান পঢ়িবা প্ৰিলিমছত অলমষ্ট আনলিমিটেড চিলেবাছ হয় ৰিকগনিশ্যন মেমৰি মানে এবাৰ ভালকৈ মন দি চাই যোৱা দেখিলে মষ্ট লাইকলি মনত পৰি যাব আৰু যেতিয়া তুমি মানে বস্তুবোৰ ইণ্টাৰনেলাইজ কৰি ল'বা যিমান পাৰা মানে বেয়াৰ মিনিমামখিনি তেতিয়া সেইখিনিকে কেনেকৈ মেক্সিমাম ইউজ কৰিব পাৰি এটা ইনফৰমেশ্যন জানি তাক 10টা ৱেত ইউজ কৰাটো বেটাৰ দেন 5টা ইনফৰমেশ্যন জানি পেলাই তাৰ ভিতৰত তুমি ইউজে কৰিব নোৱাৰিলা ছাপ'জ বা এটা ইউজ কৰিলা তাতকে বেটাৰ মানে যদি এটা ইনফৰমেশ্যন জানা তাক ধৰা ইফালে ঘূৰাই পকাই কিবা কৰি ইউজ কৰিব পাৰা আই থিংক দেট ইজ ৱে মোৰ বেনিফিচিয়েল সেইটো কাৰণে মানে মোৰ পঢ়াটো একদম বেয়াৰ মিনিমাম মানে মই প্ৰিলিমছৰ কাৰণে হাৰ্ডলি কিমান এইবাৰ প্ৰিলিমছটো মই এসপ্তাহ নে 10 দিন পঢ়ি পেলাই দিছোঁ মানে কাৰণ লাষ্ট ইয়েৰ মই কাইণ্ড অফ ডিক'ড কৰি ল'লোঁ যে কি ক'ত লাগিছিলে টাইপৰ লাষ্ট ইয়েৰ বহুতখিনি এফৰ্ট দিলোঁ এনেকুৱা নহয় যে মানে এবাৰ এফৰ্ট নিদিয়াকৈ নেক্সট মানে ডাইৰেক্ট এবাৰতে এসপ্তাহ পঢ়ি পেলাই হ'ব সেইটোতো কেতিয়াও নহয় কাৰণ লাষ্ট ইয়েৰ মই যথেষ্টখিনি এফৰ্ট দি থৈছিলোঁ তো তাৰ পৰা মানে গম পোৱা যায় যে কি কৰিব লাগে ঠিক আছে ইমানখিনি হ'ল এতিয়া নেক্সট এটা হ'ল মানে PYQ কিয় ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট ইম্পৰ্টেণ্ট টপিকটো হ'ল PYQটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো কাৰণে হয় যে সিহঁতৰ মানে তোমাৰ কোচিঙৰ পেপাৰ আৰু একচুৱেল এক্সামৰ পেপাৰৰ লেংগুৱেজটো সদায় ডিফাৰেণ্ট হয় যদি তুমি মন কৰা মানে কোচিঙে সদায় ট্ৰাই কৰে যে মানে সেইটো লেংগুৱেজ চামহাও লিখিব পাৰি বাট ইভেন দেন ন ফৰ হোৱাট এভাৰ ৰিজনছ আই ডু নট ন' সিহঁতৰ লেংগুৱেজটো সদায় অলপ বেলেগেই হয় মানে সিহঁতৰ ডেট অফিচিয়েল বিউৰ'ক্ৰেটিক লেংগুৱেজত মানে লিখা থাকে বস্তুবোৰ মানে যদি পেপাৰটো যদি ভালকৈ যদি চোৱা যায় তো কি হয় সেই লেংগুৱেজটো এবাৰ যদি ডিচাইফাৰ কৰিব পৰা যায় ন গম পোৱা যায় মানে ফল্ছ ষ্টেটমেণ্ট কেনেকৈ বনায় ট্ৰু ষ্টেটমেণ্ট কেনেকৈ বনায় সেইটো মানে সেইটো বহুত হাৰ্ড ৱৰ্ক হয় আৰু সেইটো চবেই নিজৰ কাৰণে নিজেই কৰিব লাগিব মানে ডেট পেটাৰ্ণ তাতে চোৱাটো ন বেলেগে তোমাক পেটাৰ্ণ কেইটামান কৈ দিব পাৰিব যে এইটো হ'লে সেইটো হয় এইটো হ'লে সেইটো হয় বাট কি হয় নিজে যেতিয়ালৈকে ডিচাইফাৰ কৰা নহয় ন তেতিয়ালৈকে মানে এক্সামত কৰিবলৈ কনফিডেন্সটো নাহে মানে নিজৰ পেটাৰ্ণ কেইটাহে নিজে লাষ্টত গৈ পেলাই এপ্লাই কৰিব পাৰে ভালকৈ যদি বেলেগৰ পেটাৰ্ণ কেইটা হয় ন ষ্ট্ৰেছফুল চিটুৱেশ্যনত কি হয় যে কৰিব মন নাযায় হ'ব জানো এইটো গেছ জানো কাম কৰিব এইটো জানো কাম নকৰিব এনেকুৱা টাইপৰ বস্তু কিছুমান হৈ যায় ঠিক আছে তথাপিও বেয়াৰ মিনিমাম যিমানখিনি হয় সেইখিনি আই থিংক এভেইলেবল হয় ইউটিউবতো এভেইলেবল হয় মানে প্ৰিলিমছ গেছ ৱৰ্ক বুলি মাৰিলে বহুতখিনি ভিডিঅ'জ পায়ো যাবা অলপ চলপ চাই থাকিব পাৰা
বাট চাই পেলাই সদায় কি কৰিব লাগে ন নিজে আহি পেলাই কুৱেশ্যন এপ্লাই কৰি চাব লাগে কি এপ্লিকেবল হয় কি এপ্লিকেবল নহয় মানে এই গোটেই প্ৰচেছটোত ন মানুহৰ কথা ডাইৰেক্ট ফেচ ভেলু লৈ ল'ব নালাগে যে মানে এনেকুৱা কিবা মন্ত্ৰ এটা আছে এইটো কৰিলে হৈ যাব এইটো কৰিলে নহ'ব আই থিংক that is not the wisest thing to do মোৰ মতে ফৰ এক্সাম্পল বহুতে কয় যে স্পেক্ট্ৰামখন কমপ্লিট কৰিবই লাগিব বা গোটেইখন ৰত্ন মাৰিব লাগিব বা বহুত ভালকে কৰিব লাগিব বাট দ্যাটছ এন 800 পেজেছ বুক ৰাইট বহুত মোটা বুক হয় আৰু তুমি যদি লাষ্ট যদি পেটাৰ্ণ যদি চাইছা মই লাষ্ট ইয়েৰ চালো যে মডাৰ্ণ হিষ্ট্ৰী ৱেটেজ কমি কমি আহি আছে UPSC প্ৰিলিমছত ৰাইট লাষ্ট ইয়েৰ তাৰ আগৰ বছৰ 3টা আছিলে মই দেখিছোঁ যে এনচিয়েণ্ট মেডিভেলত ৱেটেজ বাঢ়ি গৈছে চ' মই কনচিয়াছ ডিচিশ্যন আছিলে যে মই 800 পেজটো নপঢ়োঁ সিহঁতে মষ্ট লাইকলি এটা বা দুটা কুৱেশ্যনে সুধিব বিকজ অফ দ্য পেটাৰ্ণ মানে যিটো হৈ আছিলে তো মই বিপিন চন্দ্ৰ পঢ়ি পেলাই গ'লোঁ এণ্ড দেট ডিড নট ৰিয়েলি হাৰ্ট মি বিকজ আহিছে তাৰ পৰা এটা কুৱেশ্যন কিবা 1833 এক্টৰ ওপৰত আহিছে মানে এটা সোধাও নাই একো কুৱেশ্যন চ' মানে অকণমান মানে কি হয় ন পেটাৰ্ণ চেটাৰ্ণবোৰো মানে যদি ভালকৈ মন কৰা হয় কষ্টটো বহুত কমি যায় মানে দেখাক দেখি পেলাই এইখন পঢ়োঁ সেইখন পঢ়োঁ এইখন মুখস্থ কৰোঁ সেইখন মুখস্থ কৰোঁ এইবোৰ বহুত কৰিব পাৰি কিন্তু আই ডোণ্ট থিংক মানে ইমান বেছি তাৰ পৰা ডিভিডেণ্ড পোৱা যায় মানে কষ্টটো বহুত হৈ যাব বাট ৰিটাৰ্ণ নোপোৱাকৈ কষ্ট কৰি কি লাভ নাই কাৰণ আমাৰ তাত টাইম লিমিটেড আছে ব্ৰেইন কেপাচিটি লিমিটেড আছে চ' আই থিংক সেইমতে কাম কৰাটো বেটাৰ হ'ব ঠিক আছে অ'কে এবাৰ নেক্সট টপিক হ'ল মানে চেপ্টাৰ ঠিক আছে যে যিটো বুক বেছ প্ৰিপাৰেশ্যন হয় ন সেই প্ৰিপাৰেশ্যনটো মানে অলপ বাদ দিব লাগিব মানে এইখন কিতাপ কমপ্লিট কৰোঁ এইখন কিতাপ কমপ্লিট কৰোঁ এইখন কিতাপ কমপ্লিট কৰোঁ মানে তোমাক ইয়াতে কোনেও কিতাপ কমপ্লিশ্যনৰ কাৰণে মাৰ্কছ নিদিয়ে ৰাইট এক ছেকেণ্ড হা Hello. Yeah. I am audible, right? Yeah. Yes. Okay. So ইয়াতে মানে কিতাপ কমপ্লিশ্যনৰ অবচেশ্যন ৰাখি পেলাই লাভ নাই মানে যিটো ফমতো হয় ন এইখনৰ পৰা ইয়াৰ পৰা আহিব পাৰে তাৰ পৰা আহিব পাৰে সেইটো কাম কৰিলে ন ইট হাৰ্টছ মোৰ দেন হেল্পিং চ' বেটাৰ কাম এইটো হয় যে PYQ ল'ব লাগে চাব লাগে যে কোনকেইটা চেপ্টাৰৰ পৰা বেছিকৈ আহিছে UPSC পেপাৰ উঠালে গমেই পোৱা যায় যে দে আৰ অবচেছড উইথ দেট পাৰ্লিয়ামেণ্ট কা চেপ্টাৰ প্ৰত্যেকবাৰে 3-4টা কুৱেশ্যন সোধে মিনিমাম চ' ফাৰ্ষ্ট অফ অল যদি এবাৰ এটা ৰিডিং যদি লগোৱা আছে এটাটো বেয়াৰ মিনিমাম লগাব লাগে ৰিডিং এটা জাষ্ট গম পাবলৈ যে কিতাপখনত ক'ত কি আছে ভালকৈ পঢ়িবৰ কাৰণে সদায় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই পেলাই যে ইয়াৰ পৰা বেছি আহিছে সেইকেইটা চেপ্টাৰ আগত থৰলি কৰি লাহে লাহে য'ৰ পৰা একো সোধাই নাই সেইবোৰ চেপ্টাৰ লাষ্টত এৰিও দিব পাৰি টাইম নহ'লে কাৰণ এটা ৰিডিংটো মৰাই আছে ইউ জাষ্ট ন' কি তাত কি ক'ত আছে ডিটেইলছত একো জানিব দৰকাৰ নাই চ' মানে কমপ্লিটলি পঢ়াৰ ন এইটো ছিকুৱেঞ্চিয়েলি যোৱাৰ দৰকাৰ নাই মানে চেপ্টাৰ 1ৰ পৰা পঢ়ি পেলাই একে লাষ্টলৈকে পঢ়ি পেলাম সেইটো মানে এবাৰ জাষ্ট বুকখন ৰিডিং মাৰিব লাগে চ' ডেট ইউ ন' মানে ক'ত কি আছে বাকী তাৰপিছত ইট শুড বি বেছড অন মানে PYQ কিমান আহিছে ক'ৰ পৰা আহিছে কিহৰ ৱেটেজ বেছি আই থিংক দেট মেক্স ৱে মোৰ চেন্স মানে মোৰ মতে মানে কষ্টকো কমাব কাৰণে ঠিক আছে মোৰ নিচিনাৰে ধোধ মানুহ যদি কোনোবা আছে বহুত কামত আহিব অ'কে চ' প্ৰিলিমছৰ ইমানখিনিয়ে মানে প্ৰিলিমছটো বহুত বেছি কমপ্লিকেটেড একো নহয় ফাৰ্ষ্ট কথাটো টান বস্তু বুলি এইটো মাথাৰ পৰা উলিয়াব লাগে মই দুটা এটেম্প দিছোঁ দুইটাতে মোৰ ফৰেষ্ট ছাৰ্ভিচৰ কাট অফ ক্লিয়াৰ হৈছে আই থিংক বহুতে ভাল মাৰ্কছ হয় এটাত 126 আহিছে আই থিংক এইবাৰতো আই থিংক আই উইল গেট এৰাউণ্ড 115-20 কিবাটো আহি যাব চ' মানে দেটছ লাইক ৱে মোৰ দেন যিটো কাট অফ ৱে মোৰ যোনে UPSC দিছে তেওঁলোকে এপ্ৰিচিয়েট কৰিব এইটো মাৰ্কছ পোৱাটো কেনেকুৱা চেলেঞ্জ হয় 100 ক্ৰছ কৰাটোৱে চেলেঞ্জিং হৈ যায় অকল যদি আমি নলেজৰ বেচিছত যাওঁ ন কাৰো 80 ক্ৰছ নহয় তো কাৰো 80 ক্ৰছ নহয় মই 2022 এটেম্পৰ কথা কৈ আছোঁ মই যেতিয়া পেপাৰটো ফাৰ্ষ্ট টাইম দিছিলোঁ ন তেতিয়া মই অকল 27টা কুৱেশ্যন জানিছিলোঁ ডাইৰেক্টলি চ' ডেট গিভছ ইউ 54 মাৰ্কছ ৰাইট এণ্ড আই এণ্ডেড আপ গেটিং 126 চ' বাকী গোটেইখিনি পেৰিফেৰেল নলেজ গেছ ৱৰ্ক মানে ইনটুইশ্যন যি কোৱা আৰু চ' চব মিলাই কিন্তু এইখিনিতে মই এটা কথা সুধিম ভাস্কৰটো যে আমাৰ কি হয় যে এই যে আপুনি ক'লে পেৰিফেৰেল নলেজ আৰু এইখিনি এই বস্তুটো এপ্লাই কৰিবলৈ আমিতো এবাৰ আমাৰ চলিড মানে এটলিষ্ট বেয়াৰ মিনিমাম ফাউণ্ডেশ্যন যিটো লাগে সেইখিনিতো কোৰ এৰিয়াটো ষ্ট্ৰেংথটো লাগিব আমাৰ কি হয় মানে আমি কোৰ এৰিয়াটো ভালকে বিল্ড নকৰাকে মানে আমি যদি সেই পেৰিফেৰেল বস্তু বা পেৰিফেৰেল মানেনো কি সেই বস্তুটো আপুনি যেনেকে কৈছে যে পেৰিফেৰেল মানে এইটো নহয় যে মই একদম আনইম্পৰ্টেণ্ট বা এনেকুৱা কওঁ যে মোৰ জনা নলেজটো কিমান মাল্টিপল ৱেত ইউজ কৰিব পাৰো সেইটোহে পেৰিফেৰেল হয় আপোনালোকে এইটো জনাটো ইম্পৰ্টেণ্ট হয় হোৱাট ইজ পেৰিফেৰেল মানে এনেকুৱা নহয় যে মই ৰেণ্ডম XYZ ফেক্টছত যাম মই কোৰ এৰিয়া মিছ কৰিম এইটো নহয় চ' এইবিলাক বস্তু এইখিনিতে ইম্পৰ্টেণ্ট হয় কাৰণ মানুহ এইখিনিতে ডাইভাৰ্ট হৈ যায়
এক্স্যাক্টলি মানে core area কোৰৰ has বাতি to be একো there. নাই মানে মই অকল কোৰে কৰি যাওঁ পেৰিফেৰেল মানে ইন দা সেন্স কোৰটোকে মানে বেলেগকে এপ্লাই কৰা মানে কোৰৰ বেলেগকে পৰা apply কৰাটো। কিবাকে টানি টুনি পেলাই লিংক কৰি পেলাই কৰা Exactly. কাৰণ বহুত বেছি যদি ডাইভাৰ্স ইনফৰমেশ্যন যদি আমি আজি মানে ল'ব যদি যাওঁ সেইখিনি মোষ্ট লাইকলি মিছে হৈ যাব কাৰণ কোৰটোৱে মনত ৰখাটো ইমান টান হয় তাতকে বেছি আৰু আই ডোন্ট থিংক এছপায়াৰ কৰি কিবা লাভ আছে সেইটোৱে ছাৰে একজেক্টলি যিটো কৈছে সেইটোৱে হয় মানে পেৰিফেৰেলৰ জেগাত বেলেগ মে বি ৱৰ্ড এটা ইউজ কৰিব পাৰি আই ডোন্ট নো বাট ইউ গেট দ্য পইণ্ট ৰাইট হোৱাট আই এম ট্ৰাইং টু চে চ' প্ৰিলিমছ ৰিলেটেড কাৰোবাৰ কিবা ডাউট আছে স্যাৰ আপুনি কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক কৰিছিলে নে অকল মানে ষ্টেটিক দিয়ে মানে আপুনি কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক মানে অলপ এড্ৰেছ কৰি দিছিলে মানে কাৰেণ্ট এফেয়াৰ মই ডে টু ডে কি হয় মোৰ গুগল নিউজত ফিডত আহে নিউজবোৰ বা এনি ওৱান নিউজ পেপাৰ মানে আই এম আপডেটেড মানে কি হৈ আছে মানে ইন দ্য চেন্স মানে মই গম পাওঁ যে ইণ্ডিয়াত কি চলি আছে মোটামুটি এনেকুৱা নহয় যে মই একজেক্টলি মনত আছে যে এইটো মানে এতিয়া ইয়াৰ স্পেচিফিকেশ্যন এইটো হয় এইটোৰ লগত এইটো হয় মানে যিমান ডিটেইলছত থাকে ন তেনেকুৱা নহয় মানে আই হেভ দিছ ব্ৰড ভিউ অফ থিংছ মানে আচ্ছা এনেকুৱা হয় আৰু লাষ্ট মমেণ্টত কি হয় ন টেষ্ট চিৰিজত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনবোৰ আহি যায় এইকেইটা একদম ডাঙৰ ইছ্যুজবোৰ হয় ন সেইবোৰৰ কুৱেশ্যন মষ্ট লাইকলি আহি যায় আৰু মই সেইকেইটা বস্তুৱে কৰোঁ মানে বহুত বেছি কাৰেণ্ট এফেয়াৰত ফ'কাছ কৰি লাভ নাই কাৰণ তাতে ডিভিডেণ্ড কম হয় মানে কাৰেণ্ট এফেয়াৰ লিটাৰেলি ইনফাইনাইট হয় যদি চাব দি যোৱা চব বস্তু ডিটেইলছত কৰিব পাৰি ন ৰেণ্ডম এতিয়া মলদ্বীপছৰ পৰা নিউজ এটা আহি গ'ল তুমি ইণ্ডিয়া মলদ্বীপ ৰিলেশ্যনে পঢ়িব পাৰা কেতিয়াৰ পৰা ঠিক নাই তাৰপিছত কত কি হৈছিল হেলিকপ্টাৰ কেইখন দিছে তাৰ স্পেচিফিকেশ্যন পঢ়িবলৈ লাগিলা কিবা কৰিব লাগিলা সেইবোৰ কৰি থাকিলে হ'ল আৰু মানে লিটাৰেলি উইল বি ষ্টাক এট থিংছ উইচ উড প্ৰবেবলি নেভাৰ কাম এক্সামত কেতিয়াবা আহিলে এটা কুৱেশ্যন দেখি বেয়া ফূৰ্তি লাগিব বা মইতো পঢ়ি যোৱা বস্তু আহিছে কিন্তু ইফালে যে 10টা কুৱেশ্যন যে মিছ হৈ যাব সেইবোৰত টাইম ৱেষ্ট কৰি থাকি সেইটো বস্তু মানে মনত নাহিব সেইটো কাৰণে মানে কোৰ এৰিয়াটো বাদ দি পেলাই বেছিকে যাব নালাগে কাৰেণ্ট এফেয়াৰটো ডাঙৰ থিমবোৰ জানিব লাগে আৰু মানে অভাৰঅল মানে নলেজ এটা থাকিব লাগে এগেইন চ' ডেট ইউ কেন ইউজ ইন দেট ৱে অফ থিংকিং মানে ব্ৰড থিংকিঙত যাতে ইউজ কৰিব পাৰি আচ্ছা সেইটো টাইমত দেখোন সেইটো হৈ আছিলে সেইটো কাৰণে চাগে সেইটো নহয় আচ্ছা এইখন চিটিয়ে জানো এইটো পাব সেইটোতো পলিউটেড চিটিৰ লিষ্টতো আহিছিলে চ' এগেইন যদি ইমান বেষ্ট চিটি যদি এৱাৰ্ড পাইছে পলিউটেডতো দেখিছিলোঁ হ'বতো নালাগে তেনেকুৱা মানে লিংক কিছুমান লগাব পাৰি মানে চ' মানে মোটামুটি আইডিয়া থাকিলে ন it's more about this linkage so I think more practice would help here okay? You are talking about indoor ha indoor কথা কৈছে নে হা মানে সেই তেনেকুৱা কুৱেশ্যন কিছুমান আহে ন সেইটো তেনেকে লিংক কৰিবলৈ ইজি হয় ইনডোৰটো কণ্টিনিউয়াছলি থাকেই আজিকালি এৰিয়াত না পলিউটেডটো আহিছে ন পলিউটেডটো আহিছে আকৌ বেছিটিও আহিছে তাকে So that's it. আমি যদি টেক এৱেটো আমাৰ হেতুৱে যে কোৰখিনি আমি ষ্ট্ৰং কৰিব লাগিব আৰু ষ্ট্ৰং কৰি পেলাই বস্তুটো মাল্টিপল ৱেজত এপ্লাই কৰিবলৈ শিকিব লাগিব আমি বস্তু এটা জাষ্ট ষ্টেণ্ড এলোন হিচাপে সাইলোজত পঢ়ি লাভ নাই আমি ডাইভাৰ্সিফাই কৰিব শিকিব লাগিব আৰু নট এট দ্য কষ্ট অফ মানে লুজিং ইয়ৰ মানে চেন্ট্ৰেল থিম আমাৰ ইয়াতে মই যিটো দেখা পাওঁ মই যিটো ইন্টাৰেকশ্যন হৈছে লাষ্ট এই বছৰত যে আমাৰ ষ্টুডেণ্টৰ মানে কোৰ এৰিয়াটো ভালকে প্ৰিপেয়াৰ নকৰে আৰু পৰীক্ষাৰ ওচৰত মানে ষ্টপ গেপ সলিউশনত যায় তেতিয়া কি হয় মানে একদম ফাণ্ডামেণ্টেল বস্তু কিছুমান যেতিয়া আহে যে পাৰ্লিমেণ্টাৰী চিষ্টেম কি হয় পলিটিৰ ক্ষেত্ৰতে বা ইকনমিৰ ক্ষেত্ৰত ধৰক বেচিক্স যিখিনি লিংকেজেছ যে ইনফ্লেশ্যন আৰু মানি চাপ্লাই লিংকটো কেনেকা হ'ব এই বস্তুবিলাক যেতিয়া ক্লিয়াৰ নাথাকে আৰু তাৰপিছত পৰীক্ষাত কুৱেশ্যনটো এড্ৰেছ কৰিবলৈ যাওঁতে মানে বেছটো ঢিলা থাকিলে মানে কনফিডেন্সটো লুজ হৈ যায়তো বেছটো বহুত ইম্পৰ্টেণ্ট হয় মোৰ মানে এটলিষ্ট মই এইটো কনফিডেণ্টলি ক'ব পাৰোঁ তাৰমানে যিটো কোৰ বেছটো হয় ন মোৰ বহুত ষ্ট্ৰং হয় বিকজ মই আই থিংক কিমান টাইম লাগিছিল ভাষত কমপ্লিট কৰোঁতে প্ৰথম মোৰ 3 মাহমান লাগিলে 3 মাহমান চিৰিয়াছ ষ্টাডি সেইখিনি কৰোঁতে বাট সেইখিনি বস্তু এতিয়া মোৰ ষ্ট্ৰং হয় মানে ইকনমি এতিয়া মোক ৰেণ্ডম কুৱেশ্যন এটা দিলে ইফ ইটছ লজিকেল ইফ ইটছ নট ইনফৰমেশ্যন বেছড তেতিয়া মোৰ চল্ভ হৈ যাব মানে সেই এফৰ্টটো দিব লাগিব চবে এই এফৰ্টটো দিয়াৰ পিছত এইখিনি মানে ইটো লেভেলৰ কুৱেশ্যনছ হয় so now moving to do you have any questions from your side on prelims কথাটো তাৰপিছত আমি recall memory লে যাম
যাৰ যি কোৱেশ্যন আছে ফ্ৰীলি সুধিব পাৰা ইমান কেছ নাই মানে any questions? Yeah, Aswati. আপুনি যে ক'লে যে কোৰটো আপোনাৰ 3 মান্থছত ক্লিয়াৰ হৈছে বুলি 3 মান্থছত ক্লিয়াৰ হ'বলৈ হ'লে কোৰটো আপুনি কেনেকৈ চাইছিলে কাৰণ 3 মান্থছত গোটেইকেইখন পেপাৰত কোৰটো কমপ্লিট কৰিবলৈ অকণমান টাইম লাগে বুলি ভাবো কিন্তু আপোনাৰ ক্ষেত্ৰত 3 মান্থছত কেনেকৈ কমপ্লিট কৰিলে ওকে মানে ধৰক ইকনমিক্সৰ গোটেইখিনি বস্তু মানে বেচিক্সৰ পৰা ষ্টাৰ্ট কৰি ক্লাছ 12ৰ বোলে ছাৰে যিটো ক'লে মানি চাপ্লাই হওক বা ইনফ্লেশ্যন কেনেকৈ ৰিলেটেড হয় সেইখিনি যদি আইডিয়া নাথাকে আগতে বহুত মানে হেৰিয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগে তো তেনেকৈ 3 মান্থছত কেনেকৈ কমপ্লিট কৰিলে Okay, so first of all, I think one thing which I did differently, মই লক্ষ্মীকান্ত পঢ়া নাছিলোঁ কেতিয়াও বহুত টাইম বাচি গ'ল তাতে কাৰণ বহুত মোটাবুক হয় সেইখন পঢ়াহেঁতেন চাগে অকল সেইখনতে মোৰ 2 মাহমান গ'লহেঁতেন চ' তাতে বহুতখিনি টাইম বাচিলে ইকনমিক্সত মই বিবেক সিং বুলি কিতাপ এখন আছিলে তাৰে অকল 3টা চেপ্টাৰ 1 to 4 এইকেইটা চেপ্টাৰ পঢ়িছিলোঁ তাতে ইমান টাইম নালাগিলে কাৰণ 3টা চেপ্টাৰে হয় কিমান মেক্স টু মেক্স বুজি পঢ়োঁতে 10 দিনমান লাগিলে পলিটিৰ কাৰণে তোমাৰ কি কিতাপ পঢ়িছিলোঁ মই কিবা এখন আছিল সুভাষ কাশ্যপ নে কিবা বুলি এখন আছিলে সুভাষ কাশ্যপ চাগে পাৰ্লিমেণ্ট নেকি সেইখন our constitution সেইখন পঢ়িলোঁ সেইখন বহুত পুৰণা কিতাপ হয় মানে নতুন এমেণ্ডমেণ্ট একো নাই তাতে 2011-12 মানৰ প্ৰিণ্টৰ কিবা এখন আছিলে ষ্টাৰ্টিঙত আৰু আইডিয়াটো ল'বৰ কাৰণে সেইখনো সৰু কিতাপ আছিলে 400 মান পেজৰ হয় সৰু কিতাপ হয় সেইখনো পঢ়োঁতে চাগে সেই 10 দিন মানে লাগিলে সেই মানে চবৰে মই সেই সৰু চ'ৰ্চ কিছুমান ইউজ কৰি পেলাই প্ৰথমতে মানে বস্তুখিনি সোনকালে চেছ কৰি ল'লোঁ আৰু মানে কাৰণ তাৰপিছত মই জানিছিলোঁ যে ইটছ এ লেয়াৰ্ড এপ্ৰ'চ মানে এবাৰতে চব ক্লিয়াৰ হৈ নাযায় মানে এবাৰ গোটেই গ্ৰাউণ্ড ৱৰ্কটো বনাই পেলাই লাহে লাহে টেষ্ট চিৰিজৰ পৰাও ইউটিউব ভিডিঅ'ৰ পৰা বা যিকোনো বস্তুৰ পৰা দেন মানে লেয়াৰ বাই লেয়াৰ ধৰাৰ পিছত কোৰটো ভাল হৈ গ'ল আৰু তেনেকুৱা কিন্তু এটা কথা মই চব বস্তু বুজিব ট্ৰাই কৰিছোঁ মানে এনেকুৱা একো নহয় যে মই মনত ৰাখি থৈছোঁ যে মানে যে এইটো হ'লে এইটো হ'ব ইকনমিক্সৰ এভৰি ছিংগল থিং মানে তেতিয়ালৈকে মই বুজি নাপাওঁ যে লজিকেলি কিয় হৈছে মানে মই খুচৰি ফুৰোঁ মানে যে আচ্ছা এইটোতো এনেকৈ হ'ব নালাগিছিলে এনেকৈ হ'ব লাগিছিলে তেতিয়ালৈকে মানে আই ডু নট ফাইণ্ড দেট লিংক ন তেতিয়ালৈকে মই খুচৰি ফুৰোঁ চিমিলাৰ জিঅ'গ্ৰাফি NCERTখন পঢ়োঁতেও মানে চব বস্তু মানে কেনেকৈ একজেক্টলি হৈ আছে ইউটিউবত বহুত এনিমেটেড ভিডিঅ'জ পায় বা কিছুমান এক্সপ্লেনেশ্যনো থাকে গুগলত গ'লে চ' মই চব বস্তু মানে ক্লিয়াৰ কৰিব ট্ৰাই কৰোঁ চ' এবাৰ আই থিংক কনচেপ্ট ক্লিয়াৰ হোৱাৰ পিছত ন বস্তুবোৰ মনত থাকি যায় মানে বহুত বেছিকৈ থাকি যায় মনত একচুৱেলি কিন্তু ক্লিয়াৰ নহ'লে ন জাষ্ট ইফ ইউ ৰিমেম্বাৰ থিংছ এজ এ ষ্টেটমেণ্টছ দেন বহুত কষ্ট হয় বাৰে পঢ়ি থাকিব লাগিব আৰু মষ্ট লাইকলি এক্সামতো এপ্লাই কৰিব নোৱাৰিবা কাৰণ সেইকেইটা ষ্টেটমেণ্টটো এজ ইট ইজটো নাহে কেতিয়াও পাৰ্লিয়ামেণ্টতো মানে মোৰ বহুত কিছুমান পাৰ্লিয়ামেণ্টে আহিছে পলিটিটো বহুত কিছুমান কনচেপ্ট মোৰ তেনেকুৱাই হৈ গ'ল মই এতিয়া জানো যে ৰিয়েল পাৱাৰ যদি কোনোবাই এক্সাৰচাইজ যদি কৰিব লাগে মষ্ট লাইকলি মানে পপুলাৰ বেকিং থাকিব লাগিব মানে ইন চাম ৱে মানে মানুহে ভোট দিব লাগিব বা কিবা কৰিব লাগিব মানে এটা দুটা এক্সেপশ্যন থাকে যেনেকৈ গভৰ্ণৰক ভোট দি নানে বাট ষ্টিল পাৱাৰ এক্সাৰচাইজ কৰিব পাৰে তেনেকুৱা কিছুমান মানে মোৰ তাত মেটা কনচেপ্ট কিছুমান মানে ধৰা ডেভেলপ হৈ যায় পঢ়ি থাকিলে সেইবোৰ মানে ডাইৰেক্টলি কিতাপত নাথাকে বাট ইউ এণ্ড আপ আণ্ডাৰষ্টেণ্ডিং দেম এবাৰ বুজি পোৱাৰ পিছত বহুত কুৱেশ্যন সেই তেনেকেই মানে চল্ভ কৰিব পাৰি যে আচ্ছা এইটো বস্তুটো মানে এনেকুৱা চাগে মানে ইয়াতে দেখোন মানে হেৰি হোৱা নাই ভোটিং হোৱা নাই বা কিবা হোৱা নাই বা তেনেকৈ I think that works to some extent মানে কি হয় ন মানে পঢ়াৰ পিছত বহুত ভাবিব লাগে মানে যিমান ভাবিব পৰা যায় সিমান ভাল হয় মানে মোৰ মতে Yeah, that was quite enlightening আৰু কিবা আছে সুধিবলৈ প্ৰিলিমছ ৰিলেটেড আৰু কাবাৰ আছে কিবা quickly go to mains yeah Aswati আপুনি ক'লে যে ভাবিব লাগিব বস্তুটো আৰু 3 মান্থত কমপ্লিট কৰিলে 3 মান্থত কমপ্লিট কৰাৰ পিছত ৰিভিজন প্ৰচেছটো মানে যদি ৰিভিজন বুলি কওঁ সেইটো যিখিনি আপুনি বনালে বেছ বা কিতাপত হাইলাইট কৰি থ'লে সেইখিনি বস্তু ৰিভাইজ কৰে নে অকল কুৱেশ্যনটোৰ ওপৰত ফ'কাছ কৰি বস্তুটো ৰিভাইজ কৰিছিলে যে মই যিমান পাৰোঁ সিমান কুৱেশ্যনছ কৰিম তেনেকৈ মই বস্তুটো কনচলিডেট কৰিম মই কুৱেশ্যনছৰ পৰা কৰিছিলোঁ কাৰণ মোৰ পঢ়াটো বহুত হেফাজাৰ্ড আছিলে ইনিচিয়েলি যেতিয়া পঢ়িছিলোঁ হেফাজাৰ্ড মানে একদম কোৰ্চৰ কেইটাটো চিম্পলে আছিলে যিকেইটা আছিলে একেইটাই আছিলে আৰু সেইকেইটাও মই মানে বাৰে পঢ়ি নাথাকোঁ মানে মই যেতিয়া কুৱেশ্যনছত ছাপ'জ মই পাৰ্লিয়ামেণ্টৰ কিবা বেছিক কুৱেশ্যন এটা ভুল কৰিছোঁ কিবা ছাপ'জ কিবা কাট মোশ্যন বা কিবা এটা তেতিয়া মই গৈ পেলাই সেইটো আকৌ এবাৰ ৰিভাইজ কৰি আহিমগৈ যে আচ্ছা এইটো মই দেখোন পৰা নাই তেতিয়া মানে অকল কুৱেশ্যন যি ভুল হয় এইখিনিয়ে মানে সদায় ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি পেলাই ৰিভাইজ কৰা হয় এণ্ড ডেট ৱে ইটছ ৱে মোৰ এফেক্টিভ মানে ইম্পৰ্টেণ্ট বস্তুখিনি বাৰে ৰিভাইজ কৰা হয়
আনইম্পৰ্টেণ্ট বস্তুবোৰ থাকি যায়, একো কেছো নাই, এইবোৰ থাকিলেও কেতিয়াও দৰকাৰো নপৰে। এণ্ড আই থিংক দেটছ ৱে মোৰ এফেক্টিভ দেন মানে আকৌ বুকিখন ইফালৰ পৰা ইফালে ঘূৰাই থকা মোৰ মতে। আৰু তেতিয়া মানে ইয়াৰ ব্ৰেইন ইজ অলছ' ফ'ৰ্চ টু মেক কানেকশ্যনছ। মানে নহ'লে মানে কি হয়, ব্ৰেইনৰ এনেকুৱা লাগে কিতাপত আছে কেতিয়াবা পঢ়ি ল'ম। মানে মোৰ এনেকুৱা নহয়, মানে মোৰ ব্ৰেইনে জানে যে মানে তই টাইমত যদি কানেকশ্যন বনাই দি নথ বিচাৰি নাপাবি, কাৰণ তই ক'ৰ পৰা পঢ়িছিলি নিজেও নাজানো। সেইটো কাৰণে আই থিংক ইন দেট ৱে ন, মানে অলপ বেছি মনত ৰাখিবলৈ ফ'ৰ্চ কৰা হয়। কেতিয়াবা কি হয়, যেতিয়া মানে কমপ্লেচেণ্ট হৈ যোৱা হয় যে ঠিক আছে হাইলাইট কৰি থৈ দিছোঁ পিছত পঢ়িম, সেই পিছৰ দিনটো কেতিয়াও ঘূৰি নাহে। মানে কেতিয়াও নাহে, কেতিয়াও পঢ়া নহয়, সেইটো কিতাপতে থাকি যায় আৰু ধুনীয়াকৈ হাইলাইটেড হৈ পেলাই। চ' আই থিংক সেইফালৰ পৰাও মানে কুৱেশ্যনৰ পৰা বেক ট্ৰেকিং কৰা বা ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিলে অলপ হেল্প হৈছে। True. Okay, so moving to mains. ঠিক আছে, এতিয়া মেইনছৰ কথা। প্ৰিলিমছত আৰু একো ডাউট নে? ঠিক আছে, অ'কে। চ' মেইনছত কমপ্লিটলি ইটছ এ ডিফাৰেণ্ট গেম, ৰাইট? প্ৰিলিমছত কৈছিলোঁ ৰিকগনিশ্যন মেমৰি, চ' ৱাইড ইনফৰমেশ্যন পঢ়িলেও কিবা এটা দেখিলে মনত পৰি যাব, এণ্ড দেটছ অ'কে। বাট মেইনছৰ ৰিকল মেমৰি, ৰাইট? আল্টিমেটলি বস্তু লিখিব পাৰিব লাগিব, মানে মনত পৰিব লাগিব, মানে কমপ্লিটলি মনত পৰিব লাগিব লিখিব পৰাকৈ, ৰাইট? চ' মেইনছৰ কাৰণে প্ৰিপেৰেশ্যনটো মানে অকণমান বেলেগ হয়। চ' কি হয়, মেইনছতটো এটা কথা মানে your understanding needs to be proper, কাৰণ they check your understanding in some way. আৰু প্ৰিলিমছৰ কাৰণে যদি আণ্ডাৰষ্টেণ্ডিং ক্লিয়াৰ কৰি যদি পঢ়া হৈছে, এণ্টি ডিফেকশ্যন লটো পঢ়োঁতেই যে অকল মানে প্ৰভিজনকেইটা পঢ়ি নথৈ পেলাই অকণ যদি ভবা হয় যে তাৰ পৰা কি হেল্প হৈছে, কি লছ হৈছে, কেনেকৈ এমেণ্ড কৰিব পাৰি, কেনেকৈ ফিক্স কৰিব পাৰি, ৰাইট? যিকোনো বস্তু এটা পঢ়োঁতে ন মেইনছত 4টা হেডিঙত পঢ়িব পাৰি। এটা হ'ল ডাটা এণ্ড ফেক্টছ, মানে হেডিং নম্বৰ 1, হেডিং নম্বৰ 2 আৰ্গুমেণ্ট ইন ফেভাৰ, heading number 3 argument against, heading number 4 what more can be done or how to fix it or what are the other alternate ideas, right? So এই 4টা হেডিঙত যদি মানে টপিকছবোৰ যদি প্ৰিপেয়াৰ কৰা হয়, এটা A4 চিটত গোটেইখিনি আহি যায় যদি ভালকৈ যদি স্পেচ মেনেজ কৰা হয়, মোৰ লেছ। মানে কাৰণ বহুত বেছি লিখিব নালাগে, কাৰণ বহুত বেছি লিখিলে এগেইন উই নিড টু পুট ইট ইন দ্য ৰিকল মেমৰি। আৰু ৰিকল মেমৰিটো আমাৰ বহুত বেছি ডাঙৰ নহয় চামহাও। ৰিকগনিশ্যন মেমৰিটো বহুত হয়, কাৰোবাৰ মুখখন এদিন দেখিলা, নেক্সট আকৌ ৰেণ্ডমলি দেখিলে মনত পৰি যায়, সি আছিলে মই লগ পোৱা, ৰাইট? বাট যদি তুমি চকুকেইটা মুদি ৰেণ্ডমলি 4 দিনৰ আগত লগ পোৱা মানুহ এটা মনত পেলাব ট্ৰাই কৰা, মষ্ট লাইকলি মানে মুখখন ভিজুৱেলাইজ কৰা বহুত টান হয় মানে। চ' ৰিকল মেমৰিটো আমাৰ ৱে মোৰ লিমিটেড দেন দ্য ৰিকগনিশ্যন মেমৰি। সেইটো কাৰণে মেইনছত মানে সদায় সেইটো একনলেজ কৰাটো দৰকাৰী হয় যে মানে আমাৰ বহুত লিমিটেড হয় আৰু এনিৱে টাইম বহুত কম থাকে। চ' সেই 4টা হেডিঙত মানে এইকেইটা নোটছকেইটা কি টপিকৰ ওপৰত বনাব লাগে, এগেইন বেষ্ট অন PYQ খিনি খুচৰিলে আৰু চিলেবাছ খুচৰিলে ডাঙৰ ডাঙৰ হেডিংবোৰ পাই যোৱা যায়। ছাপ'জ পাৰ্লিয়ামেণ্ট, হাউ ইজ ইট ফাংচনিং, ৰাইট? দ্য প্ৰ'জ, মানে কি ভাল হৈ আছে, মানে কনছ কি বেয়া হৈ আছে ফাংচনিঙত, ৰাইট? এণ্ড কেনেকৈ বেটাৰ কৰিব পাৰি, ৰাইট? তেনেকৈ ডাঙৰ ডাঙৰ টপিকবোৰত মানে সেই 1 পেজৰ বনাব পাৰি। চ' কিমান বনাবা? এনেকুৱা এৰাউণ্ড ধৰা 150টামান 1 পেজৰ যদি বনোৱা, বহুতখিনি বস্তু কভাৰ হৈ যায় মেইনছৰ PYQ চাই পেলাই। মানে এনেই এইমলেছলি যদি কৰা, আজি কিবা বনাব মন গৈছে যদি বনালোঁ, তেনেকৈতো নহ'ব। তেনেকৈ তোমাৰ ৰেণ্ডম 150টা বনিব, সেইকেইটা একো কামতো নাহিব। যদি PYQ চাই যদি বনোৱা ন, তেতিয়া মেইনছৰ বহুতখিনি চিলেবাছ তাৰ পৰাই কভাৰ হৈ যাব, মানে সেই তোমাৰ 1 পেজৰ কেইটা। 1 পেজৰ কেইটা কি ভাল হয় যে ৰিভাইজ কৰিব বহুত ইজি, মানে হাতত অকল এটা পেজ থাকিলে ন, ইমান তাতে একো টানো কাম নহয়, ৰাইট? তাৰপিছত সেইখিনি বস্তু মানে ইমানবাৰ ৰিভাইজ কৰিব লাগে যে মানে অলমষ্ট ভাবিব নালাগে, কাৰণ মেইনছত ভাবিবলৈ টাইম পোৱা নাযায়। মানে তুমি কপি কুৱেশ্যনটো পঢ়িলা মানে লিখা ষ্টাৰ্ট, লিখি ভাবিব লাগে। চ' যেতিয়া মানে অলৰেডি তোমাৰ তাত বহুতকেইটা আৰ্গুমেণ্ট, ডাটা ফেক্ট মানে মাথাত এনেকুৱা ইনগ্ৰেইন হৈ আছে, তেতিয়া এগেইন ক্ৰছ লিংকেজ কৰি মানে বহুত বস্তু ভৰাব পৰা যায়। মানে ইভেন দ মানে কুৱেশ্যনটোত নাইও ডাইৰেক্টলি, চামহাও মানে তুমি যদি ডাঙৰ থিমটো বুজিছা আৰু যদি মানে তোমাৰ তাত ৰিলেটেড কিবা যদি আছে, সেইখিনি চামহাও ভৰাই দিব। চ' তেনেকৈ পেলাই এইটো বহুতখিনি হেল্প হয়, ঠিক আছে? মেইনছত আই থিংক সেইটো বহুত ইম্পৰ্টেণ্ট হয় কৰাটো। তাৰ বাদেতো এথিক্সৰ পেপাৰটো স্পেচিয়েলি মানে নিজে মানে বুজাটো ইম্পৰ্টেণ্ট হয়। মানে তুমি মানে এম্পেথি মানে কি, ইউ হেভ টু একচুৱেলি আণ্ডাৰষ্টেণ্ড হোৱাট ইজ এম্পেথি। কম্পেশ্যন মানে কি, ইউ হেভ টু আণ্ডাৰষ্টেণ্ড। ইউ হেভ টু আণ্ডাৰষ্টেণ্ড হোৱাই ইটছ ইম্পৰ্টেণ্ট ফৰ বিউৰ'ক্ৰেটছ। ইউ হেভ টু আণ্ডাৰষ্টেণ্ড নাথাকিলে কি হ'ব। মানে এইবোৰ মানে অকল পঢ়ি মুখস্থ কৰা বস্তু নহয়। মানে এথিক্স পেপাৰটো ন, ইউ হেভ টু ইণ্টাৰনেলাইজ। মানে কি হয়, নহ'বা কেছ ষ্টাডিৰ কাৰণে আকৌ বেলেগকৈ পঢ়িব লাগিব।
মানে সব বস্তু যেতিয়া মানে কিবা এটা এপ্লিকেশ্যন বেছড এটা দিব তেতিয়া তুমি ভাবিবা কি কৰিম যদি এথিক্সৰ দি গোটেই ভেলুবোৰ যদি ইণ্টাৰনেলাইজ যদি কৰি থোৱা আছে তেতিয়াহ'লে ভাবিবই নালাগে অন দ্য স্পট তুমি দেখিলে গম পাবা আচ্ছা ইয়াতে দেখোন এম্পেথি ক্ৰাইচিছ হৈ আছে বা কিবা এটা হৈ আছে বা এইটো দেখোন এইটো হ'লে ঠিক হ'ব গতিকে এথিক্স পেপাৰটো মোৰ মতে মানে it's not something মানে you just mug up and মানে collect points it's something মানে you understand মানে গোটেইবোৰ ডেফিনেশ্যন কি হয় ন ভালকে বুজি পাব লাগিব মানে যে মানে strength of character কি হয় বা মানে ধৰা কৰাপশ্যন মানুহে কিয় কৰে you have to really think মানে কিবা কিতাপত পঢ়ি যাম বা কৰাপশ্যনৰ এইকেইটা ৰিজন তেনেকুৱা নহয় মানে you have to see around মানে কিয় কোনে কৰাপশ্যন কৰি আছে ৰাইট তুমি ভাবিব লাগিব নিজে যে কেনেকে ঠিক হ'ব পাৰে আৰু মেবি গুগল কৰি চালা যে ক'ৰবাত ছাকচেছফুল কেছ ষ্টাডি আছে নেকি কৰাপশ্যনৰ ওপৰত কোট এটা গুগল মাৰিলে কৰাপশ্যন কোট বুলি 100টামান কোট ওলাব কিবা নিজৰ ভাল লগা কোট এটা পিক কৰিলা ৰাইট তাৰপিছত তুমি নিজকে এনেকে PM বুলি ইমাজিন কৰিলা যে মই PM হ'লো এবছৰৰ কাৰণে এটা কৰাপশ্যন কমাব লাগে ইণ্ডিয়াত তেতিয়াহ'লে তুমি কি কৰিলাহেঁতেন ৰাইট যেতিয়া তোমাৰ তাত 5টামান চলিউশ্যন আহিব তেতিয়া তুমি নিজৰ চলিউশ্যনকেইটা আকৌ নিজে ক্ৰিটিচাইজ কৰিব ট্ৰাই কৰা যে এইকেইটা চলিউশ্যন কিয় কাম নকৰিব নিজৰ ফেন হৈ থকা বহুত ইজি হয় কিন্তু মানে নিজৰ বস্তুকেইটা উলিয়াই পেলাই আকৌ ক্ৰিটিচাইজ কৰাটো টান হয় ৰাইট তো ক্ৰিটিচাইজ কৰাৰ পিছত তুমি তাৰে আকৌ চলিউশ্যন পাবা মানে আই থিংক হেগেলৰ আছিলে নেকি থেচিছ এণ্টিথেচিছ তাৰপিছত আকৌ চিনথেচিছ dialectics of idea yes so মেইনছত মানে it's sort of like that মানে নিজৰ লগতো মানে somehow you know especially in the ethics paper নিজৰ লগতো অলপমান ডিবেট কৰিবলগীয়া হয় মানে যে আচ্ছা এইটো দেখোন কৰি দিব পাৰি এতিয়া মানে কি হয় কেছ ষ্টাডিত মানে নতুন একো নোপোৱাগে মোষ্টলি এইবোৰ তুমি ভবা বস্তুবোৰে ইন চাম ৱে মানে আকৌ আহে মানে চ' এথিক্সটো বহুত ইণ্টাৰেষ্টিং বস্তু হয় যদি ভালকে পঢ়া হয় এনেই যদি আৰু মানে মনত ৰাখিবলৈ ট্ৰাই কৰা ইয়াৰ এইটো এক্সাম্পল তাৰ সেইটো এক্সাম্পল তেনেকে দিয়া হয় ন এইটো মানে বহুত বেয়া লগা বস্তু এটা হৈ যায় যিটো বহুত ভাল লাগিব পাৰিলেহেঁতেন ঠিক আছে চ' এথিক্সৰ অৰিয়েণ্টেশ্যনটো কাৰেক্ট ৰাখিবা যিমানলৈকে পাৰা আৰু বাকীটোতো GS1 মোটামুটি প্ৰিলিমছৰ কাৰণে বুজি পঢ়িছা তেতিয়াহ'লে ইজি হৈ যাব যদি এনেই যদি মানে অকল ফেক্টছ মুখস্থ কৰি আছিল তেতিয়া টান হৈ যাব বিকজ ইয়াতেতো এনালিচিছ লাগিব ৰাইট মানে সব বস্তু বুজিব ট্ৰাই কৰিব লাগে ধৰা 1857টো পঢ়িলা তেতিয়াহ'লে তাতে এটা ষ্টেণ্ডাৰ্ড ডিবেট এটা আছিল যে এইটো ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ আছিল নে লোকেলাইজ ৰিভল্ট আছিল নে কি আছিলে এগেইন ষ্টেণ্ডাৰ্ড আৰ্গুমেণ্ট আছে 2-3টা ষ্টেণ্ডাৰ্ড নাম আছে যোনে এটা দুটা কথা কৈছিলে সিমানখিনি বেয়াৰ মিনিমাম ধৰা চব টপিকৰ জানিব লাগিব মানে ষ্টেণ্ডাৰ্ড ডিবেট কিছুমান আছে টপিকবোৰত সেই ডিবেটকেইটাৰ পৰা মানে বহুতকেইটা কুৱেশ্যন আহে মানে বাৰে সেইকেইটা বস্তু অকণমান আইডিয়া থাকিলে হেল্প হয় ঠিক আছে চৰি হা মানে অলপমান গা বেয়া হৈ আছে সেইটো কাৰণে ডিঙিটো অলপ হেৰি হৈ যায় অ'কে চ' এইখিনিলৈকে ক্লিয়াৰ হ'ল ন চবৰে কি ক'লো মেইনছৰ মানে বেয়াৰ মিনিমাম বস্তু 1 পেজৰ যিমান পৰা যায় কনচেপ্ট ক্লিয়াৰ কৰিব ট্ৰাই কৰিব লাগে ষ্টেণ্ডাৰ্ড ডিবেটবোৰ যে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ভালকৈ ফাংচন কৰি আছে নাই এণ্টি ডিফেকশ্যন ল লাগে নালাগে হুইপৰ কিবা দৰকাৰ আছে নাই মানে PYQ চালেও বহুতকেইটা ষ্টেণ্ডাৰ্ড টপিক গমেই পোৱা যায় সেইবোৰৰ মানে ষ্টেণ্ডাৰ্ড অলপ ভাবিব লাগে মানে যিমান পৰা যায় আৰু 2-3টা বস্তু লিংক কৰিব লাগে ছাপ'জ মই ষ্টেটমেণ্ট এটা দিলোঁ অ'কে অন দ্য গ' যে এণ্টি ডিফেকশ্যন লয়ে মানে কি হয় নৰ্মেলি লেজিছলেচাৰে এক্সিকিউটিভক চেকত ৰাখে বাট এণ্টি ডিফেকশ্যন লয়ে এক্সিকিউটিভে লেজিছলেচাৰক চেকত ৰাখে হাউ ডু ইউ এক্সপ্লেইন দ্য ষ্টেটমেণ্ট চ' অন দ্য গ' কোনোবাই যদি ট্ৰাই কৰা গো হেড কোৱেশ্চনটো বুজি পাইছা নাই পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি বেচিকটো আমাৰ 75 ক্লজ 3 কি আছে যে ৰেছপন্সিবিলিটি তাৰপিছত আকৌ 10 schedule ইজ লাইক উল্টা হয় ন 10 schedule আৰু 75 ক্লজ 3 যিটো কন্ট্ৰাডিকশ্যন সেইটো কথা কৈ আছে তো হাউ উইল ইউ এক্সপ্লেইন এটা আৰ্গুমেণ্ট আছিলে যে এণ্টি ডিফেকশ্যনে উইদিন দ্য পাৰ্টি যোনটো হেল্ডি ডিবেটৰ যোনটো প্ৰেক্টিচ আছে সেইটো নোহোৱা কৰি দিছে পাৰ্টি হুইপৰ পাৱাৰটো ইমানে বেছি আছে আৰু পাৰ্টি হুইপ মানে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ আণ্ডাৰতে থাকে তাহাঁতৰ ডিচিশ্যনছে যিহেতু ফ'ল' কৰে চ' বেচিকেলি ডেমক্ৰেচি উইদিন দ্য পাৰ্টি ইজ গন যোনটো আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি যোনটো আছিলে সেইটোতো আমাৰ মিক্স অফ অল আছিলে এটা পাৰ্টিৰ পৰা এটা নাছিলে ডিফাৰেণ্ট আইডিঅলজিজৰ মানুহ আহি পেলাই কনষ্টিটিউশ্যনখন ফৰ্ম কৰিছিলে চ' সেই ইন এ ৱে ডেমক্ৰেচি হেম্পাৰ কৰিছে দ্য কনচেপ্ট Yes, true. Okay, anyone else? আৰু কাবাৰ কিবা পইণ্ট আছে? Okay, so my point is মানে কি হয় যে suppose anti-defection law পঢ়া আছে, right?
এণ্টি ডিফেকশ্যন লৰ কিছুমান ক্ৰিটিচিজম কিছুমান থাকিব যেটো অলৰেডি তোমাৰ 1 পেজৰ নোটছত পঢ়া থাকিব কাৰেক্ট ফাৰ্ষ্টৰ পাৰ্টটো তোমাৰ অলৰেডি মোষ্ট লাইকলি পঢ়া থাকিব যে পাৰ্লিয়ামেণ্টে এক্সিকিউটিভৰ ওপৰত কেনেকৈ চেক ৰাখে নাও দ্য কুৱেশ্যন উড বি মানে দুটা বস্তু মিলাই পেলাই লিখা সেইটো বস্তু মোষ্ট লাইকলি তোমাৰ নোটছতো নাথাকিব পঢ়াও নাথাকিব মানে PYQ থাকিলে বেলেগ কথা বাট মোষ্ট লাইকলি অন দা গো মানে এক্সামতে লিখিব লাগিব ৰাইট এতিয়া বহুত টাইপৰ বস্তু হ'ব পাৰে মানে অপশ্যন নম্বৰ 1 যেটো এইটো কথা তুমি অলৰেডি ভাবিলে তোমাৰ তাত কি হ'ব 2 পেজৰ কন্টেন্ট মোষ্ট লাইকলি আছে বহুতখিনি বস্তু তুমি জানা তেতিয়াহ'লে তুমি লিখিব পাৰিবা এতিয়া হেতু হোৱাৰ চান্সো বহুত বেছি এটা নাথাকে এতিয়া সিচুৱেশন 2 যত তুমি অলৰেডি এটো কথা ভবা নাই ঠিক আছে আৰু তুমি অন দা গো তাত লিখিব লাগিব এটা কি কৰিবা 2 পেজটো ভৰাব লাগিব ঠিক আছে 2 পেজ ভৰাবলে কি কৰিবা এটা ফাৰ্স্ট অফ অল কি থাকে ইন্ট্ৰো থাকে বডি থাকে কনক্লুজন থাকে ৰাইট তো এটা ইন্ট্ৰোত কি কৰিব পাৰা ইন্ট্ৰোত তুমি মানে হে যিকিটা সাৰে আৰ্টিকল কলে ন 75(3) তাৰপিছত এন্টি ডিফেকশ্যন ল 10 শিডিউল মানে হে যিবোৰ বেসিক কথা ন যে মানে ইভেন দো মানে আৰ্টিকল 75(3) aspires blah 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 but due to the introduction of 10 schedule it seems that the balance is shifting from this to that right so এটা ডাঙৰ মানে broader idea তো পালা আৰ্টিকল দুটা মানে ভৰালা so তোমাৰ মোটামুটি 4 লাইন মান খালে পেজটোৰ আৰু বহুতখিনি জায়গা গ'ল তাৰ পিছতে মস্ত ডাঙৰ হেডিং এটা দিলা যে এটো কি কাৰণে এনেকুৱা হৈ আছে ৰাইট মানে এটো এগেইন ইউ ক্যান ডিভাইড ইট ৰাইট যে বিফোৰ এন্টি ডিফেকশ্যন কি হৈছিল বা পোষ্ট এন্টি ডিফেকশ্যন কি হৈছে মানে ব্যালেন্স বিফোৰ এন্টি ডিফেকশ্যন মানে ব্যালেন্স shifting sense or something post anti defection বা তেনেকুৱা কিবাকে so again you can divide it into two parts right so দুটা পাৰ্টত ডিভাইড কৰে লগে লগে again মানে স্পেস টো ফিল কৰিবলৈ ইজি হ'ল তেতিয়া তুমি আগৰ কথাখিনি যদিও সোধা নাছিলে সৰুকে এটা হেডিং দি পেলাই আগৰ তিনটামান পইণ্ট লিখি দিলা তো তোমাৰ আৰু কোন স্পেস গ'ল এটো মই এটো কেছত কৈ আছো যেতিয়া তোমাৰ তাত অলৰেডি ভবা নাই মানে কোৱেশ্চনটো বুজিছা এই ভবাতকেটো obviously you do not have to do all this তাৰপিছতে নেক্সট তোমাৰ যেটো থাকিলে ন যে এন্টি ডিফেকশ্যনে কি কাৰণে শিফট কৰি আছে তাৰপিছত তুমি লিখিব পাৰা যে পইণ্ট নম্বৰ 1 লিখিব পাৰা যে তুমি যেটো কৈছিলা যে হুইপৰ তাতে থাকে যেটো হুইপটো মোষ্ট লাইকলি মানে পাৰ্টি হেডে কন্ট্ৰোল কৰে সো বহুতখিনি মানে ডিবেট এণ্ড ডিসকাশন মানে হেম্পাৰ কৰে বা সামথিং লাইক দ্যাট এগেইন সেকেন্ড পইণ্টটো লিখিব পাৰা যে আমি ৰিসেন্টলি বহুত মেজৰিটেৰিয়ান মানে ভেৰি দেখি আছো মানে পাৰ্টি সো যেতিয়া পাৰ্লিয়ামেন্ট এজ এ হোল যদি সোৱা তেহলে মানে বহুত ডাঙৰ চাংক এটা পাৰ্টিৰে থাকে আৰু এটা পাৰ্টি যদি কমপ্লিটলি যদি এন্টি ডিফেকশ্যনে যদি কন্ট্ৰোল কৰে তেতিয়াহলে মানে পাৰ্লিয়ামেন্টৰ আমি ডিবেটৰ কোৱালিটি বহুত ৰিডিউস কৰি আছো ৰাইট বা এক্সিকিউটিভৰ কন্ট্ৰোলত আহি আছে সো এগেইন হে ৰিসেন্ট ট্ৰেন্ডৰ লগত লিংক কৰিব পাৰি ৰাইট সিমিলাৰলি তেনেকে ভাই পেলাই ধৰা আৰু দুটা তিনটা মান পইণ্ট লিখিলা মানে মোটামুটি তোমাৰ 1.5 পেজ মান ভৰি গ'ল মানে ঠিক আছে এতিয়া তোমাৰ কন্টেন্ট শেষ হৈ গ'ল এতিয়া কি কৰিব লাগিব তেতিয়া মানে হেতু কাৰণে এই এন্টি ডিফেকশ্যন লটো কেনেকে ঠিক ঠাক কৰিব পাৰি জীৱনত আগলৈ কি কৰিব পাৰি এইবোৰ লিখি বাকি আধা পেজ ভৰাই দিলা মোটামুটি ভাল আনসাৰ এটা ওলাই গ'ল ইভেন তো মানে তোমাৰ তাত ক'বলৈ 2 পেজৰ বস্তু নাছিলে সো হেতু মানে মেইনছত এটা আৰ্ট হয় মানে এনেকে ভাবি থাকি লাভ নাই যে সবতে পারফেক্ট আনসার লিখি থৈ আহিবা বুলি and this is not really a bad answer as well মানে ইয়াত খসাকে বহুত বেছি পইণ্টটো নাই মানে যদি চাবলৈ যাও সো মেইনছত মানে হেতু কাম এতে কেনেকে শিকিব পাৰি হেতু কাম শিকিবৰ কাৰণে নিজে কোৱেশ্চনৰ আনসাৰ ৰাইটিং প্ৰেক্টিস কৰিব লাগিব সো হেতু কাৰণে আনসাৰ ৰাইটিং becomes important মানে so that you can handle these things যেটো মানে তোমাৰ ডাইৰেক্ট মানে কোৱেশ্চনছৰ পৰা নাহিব মানে যে মানে নোটছৰ পৰা নাহিব মানে কেনেকে দুটা বস্তু লিংক কৰি অন দা গো মানে 2 পেজ ভৰাব পাৰি বা 3 পেজ ভৰাব পাৰি ভালকৈ ঠিক আছে কাবাৰ কিবা ডাউট আছে এটা আমাৰ ষ্টুডেন্টৰ এটো প্ৰবলেম হয় যে হে মেইন বস্তুটো ডিকনস্ট্ৰাক্ট কৰাটো কোৱেশ্চনৰ এমফাসিসটো কোনটো হেতু যদি আমি টাইমটো দিও আমাৰ এনসাৰটো লিখোতে হিমান টাইম নালাগে হয় হয় সো সেই বস্তুটোত আমি হেতুতে কাম কৰি আছো যে ডিকনস্ট্ৰাকশনটো যাতে একুৰেট হয় তেতিয়া আদাৰৱাইজ উই এন্ড আপ ৰাইটিং ৰাবিশ এটো কথা বহুত ইম্পৰ্টেন্ট হয় মানে কি হয় ইয়াৰ এটা এক্সাম্পল দি আছো মানে কি হয় পাব্লিক সাৰ্ভিস কমিশনত জেনাৰেলি মই যেটো দেখিছো কোৱেশ্চনটো দি ডাইৰেক্টলি দি হিট কৰা নহয় কি খুদি আছে দে উইল এৱাৰ্ড ইউ 0 or 0.5 মানে কমপ্লিটলি মাৰ্সিলেস হয় এনেকুৱা নহয় যে মানে তোমাক পাৰ্লিয়ামেন্টৰ কি ইস্যু আছে খুদিছে আৰু তুমি পাৰ্লিয়ামেন্টৰ ওভাৰঅল জি জানা লিখি আছা তেতিয়াহলে মানে মোষ্ট লাইকলি 0 পাব বা কিবা পাব হিতে ভাবিব যে ইউ ডিড নট ইভেন আন্ডাৰষ্টেণ্ড দ্য কোৱেশ্চন so hetu bostu bahut important se first of all you understand the question and then you try to tackle it মানে core to thike lakhi eta duta sideor bostu rakha dia to thik kotha tetia mane lage je okay bahira knowledge ase tere core to jodi nai jiti kotha di likhi pori asa just because hetu topic ot beleg bostu pohi ahisila tetia hole kintu ehoba likha nilikha eke kotha মানে most likely মানে marks napaba jodi kono bhal manhe sai ase at least UPSC I am pretty sure ki kono marks nidie
নাই এপিএসসি টো এতিয়া হেনেকুৱা হৈছে নহলে তো জিএস ত তোমাৰ এনেকুৱা 60 70 এনেকুৱা স্কোৰটো কেলে হ'ব সেইটোৱে মানে কুৱেশ্যনটো বুজাটো বহুত দৰকাৰী হয় মানে লাগিলে 2-3 বাৰ পঢ়িবা সেইটো টাইম হেৰি কৰি লাভ নাই আৰু টাইম বচাই লাভ নাই মানে কুৱেশ্যনটো বুজি নোপোৱালৈকেতো ভালকে পঢ়িব লাগিব যদি আৰু মানে এটা টাইমত কুৱেশ্যন বুজি পোৱা হৈ যায় ইফ ইউ আৰ কনচিয়াছলি ট্ৰাইং ন এভৰি টাইম when you read a question if you actually want to understand it আৰু if you are trying it every time then it becomes a habit right but কেতিয়াবা কি হয় কিছুমান মানুহৰ মানে কিৱৰ্ড কিছুমান উলিয়াই কুৱেশ্যনটোৰ পৰা তো সব কিৱৰ্ডৰ পৰা যি জানে লিখি দিয়ে মানে তেতিয়া কি হয় ইট বিকামছ লাইক এ গাৰ্বেজ মানে তোমাৰ এনেকুৱা থালি এখনত অলপমান চাউ আনি ঢালিলা ভাত অলপ ঢালিলা তাৰপিছত কিবা কিবি অলপ ঢালিলা তাত মানে খাবলে যেনেকুৱা হ'ব ন সেই তেনেকুৱা আনচাৰ এটা হৈ যায় মানে বাট মানে সেই মানে বস্তুবোৰ প্ৰপাৰলি মিক্স কৰিব জনাটো এটা আৰ্ট হয় মানে আৰু দ্যাট টু উইদিন দ্য ডিমাণ্ড অফ দ্য কুৱেশ্যন আই থিংক দ্যাট কামছ উইথ প্ৰেক্টিচ মানে সেইটো তোমাক গাইডেড প্ৰেক্টিচ ছাৰটোতো আছেই চ' তোমালোকে আই থিংক ইউ শুড মানে প্ৰেক্টিচ ৰাইটিং এণ্ড দেন ছাৰক দেখাবা যে কি ক'ত ঠিক কৰিব পাৰি নোৱাৰি and that really helps মানে it should be like deliberate practice improve that cycle should go on and on ইন্টাৰলিংকেজেস টো বহুত ইম্পৰ্টেন্ট হয় আমি ৰিসেন্টলি এটা কোৱেশ্চন কৰিছিলো মই কিছুমানে লিখি দেখাইছিলে কোৱেশ্চনটো এনেকুৱা আছিল যে প্ৰটেকশনিজম আৰু প্ৰাইস এই কাৰেন্সি ফ্লাকচুৱেচন হেতুৱে কেনেকে মেক্ৰো ইকোনমিক ষ্টেবিলিটিক হেম্পাৰ কৰে ইউপিএসসি দেখা কোৱেশ্চন আছিলে সো কি হয় মানে আমাৰ অকল যদি প্ৰটেকশনিজম টো জানে কোনোবাই বা কাৰেন্সি হেতু জানে হেতুৰ ওপৰত বেছি কৈ দিলে এটুত কম দিলে বা মেক্ৰো ইকোনমিক ষ্টেবিলিটিৰ লগত লিংকটো কমকে কৰিলে তো সেই প্ৰপৰশনটো ইম্পৰ্টেন্ট হয় আমি অকল প্ৰটেকশনিজমৰ ওপৰতে যদি ইউএস চাইনা ট্ৰেড ওয়াৰৰ ওপৰতে যদি কৈ শেষ কৰি দিও কোৱেশ্চনটো আৰু বাকি কিটাত যদি জাস্ট মানে 10% হে দিও তেতিয়ালৈতো আমাৰ মাৰ্কসও অকল হেতু এৰিয়াতে হ'ব তেতিয়া মাৰ্কস নাপাব কাৰণ খুদিছে যেটো বস্তু কোৰটোতো হিটটো কৰিবই লাগিব ৰাইট আৰু হেতুটো এছেটো হয় প্ৰবলেমটো মই দেখিছো এছেৰো যদি মানে অকমান মানে ওয়াইড ইন্টাৰপ্ৰিটেশনৰ বা দুটা তিনটা কথা থাকে এছে এখনত তেতিয়া হয়তো ফাৰ্স্ট পাৰ্টটো এড্ৰেছ কৰিছে গোটেই বস্তুটো এজ এ থিমেটিক হোল যেটো এড্ৰেছ কৰাটো সেই বস্তুটো চ্যালেঞ্জ হয় কাৰণ আমি স্কুলত বা কলেজত ইউজ টু হয় আমি ডাইৰেক্ট কোৱেশ্চন কৰা আমি সদায় এটা থিম থাকে এটা টপিক থাকে কোৱেশ্চন বিলাকত ইয়াতটো গোটেই কম্বাইন হয় ন মইতো কয় প্ৰিলিমছ পেপাৰটো 100 মাৰ্কৰ 100টা কোৱেশ্চন নাথাকে 400টা মান কোৱেশ্চন থাকে তো মেইনছটো সিমিলাৰ ট্ৰেন্ড ইজ ফলোড ইয়াত আৰু এটো আমাৰ এপিএসসি টো আমি এতিয়া দেখা পাইছো এগ্ৰিকালচাৰ কোৱেশ্চন আহিব ইট উইল বি লিংকড উইথ ইন্ডাষ্ট্ৰি তেনেকে আহি পেলাই যেতিয়া হ'ব তো আমাৰ সেই আন্ডাৰষ্টেণ্ডিংটোৰ ওপৰত আমি কাম কৰিব লাগে যে কোনটোত কিমান এমফেচিছ দিম এইবিলাক বস্তু ফাইন টিউনিং আচলতে এইবিলাকত থিংক ছাৰে যেটো কৈছে মানে থিংকিং becomes very important in this process মানে just merely knowledge gather কৰি থাকা that will lead you nowhere yes আৰু লাষ্ট এটা ইম্পৰ্টেন্ট কথা এটা কম যে মোৰ মানে ইভেন দো সব মই সেপাৰেটলি পঢ়িছিলো পলিটি ইকোনমি জিওগ্ৰাফি কাৰেন্ট এফেয়াৰ কিবা কিবি নাও ইটস এ মিক্স মানে কি হয় নলেজৰ মানে গ্ৰাফ বনিছে এটা টাইমত মানে দিস আর নট আইসোলেটেড সাইলোজ মানে যে ইকোনমি বেলেগকে কৰবাত আছে পলিটি কৰবাত আছে মানে কি হয় এট সাম পইণ্ট অফ টাইম মানে ইউ হ্যাভ টু লিংক দোজ তেতিয়া মেইনছত মানে দিস মাল্টি ডাইমেনশনালিটি ন কামছ আপ মানে ইফ ইউ ক্যান ৰিলেট ইকোনমিক কুৱেশ্যন এটা যদি তুমি পলিটি যদি এমেন্ডমেন্ট এটা যদি লিংক কৰিব পাৰিছা মানে সামহাউ মানে এনেকুৱা নহয় যে মানে জবৰদস্তি টানি আনিছা যেটো দৰকাৰো নপৰে তেনেকুৱা নহয় ইফ সামথিং ইজ লজিক্যালি ফিটিং মানে সাপোজ কিবা এটা ধৰা তুমি মানে পলিটিৰ কুৱেশ্যন এটা ধৰা তুমি দেখি পাই আছা যে লিবাৰেলাইজেশ্যনৰ পিছত মানে পলিটিক্যাল ট্ৰেন্ডো অলপ শিফট হৈছে তাৰ কাৰণেও কিবা ইম্পেক্ট হ'ব পাৰে then again this is more like a economy wala point you are using it in polity and those things fetch you really good marks because that shows you as a multidimensional thinking person right rather than মানে যে এটো বস্তুৰে এটো সো মানে এটা টাইমত নলেজ খিনি মানে সাইলোজ হ'ব না লাগে মানে you should be this thinking aware individual যে জনে মানে নলেজ খিনি এসিমিলেট কৰিছে বা you have built that knowledge graph rather than মানে isolated thing I think that also becomes important again sare kwarnisna this is not about reading this is more about like thinking and connecting things right so eto karone test likha ba brainstorming kora these things become more important than just consuming information because information to overloaded hoy but these things kono belage kori dibo nore sadly মানে ভাবা বা লিংক কৰা বা হেতু পাৰ্ট মানে নিজে কৰিবই লাগিব আৰু হেতু পাৰ্ট মানে উপায় নাই মানে হেতুৱে সবতকে কষ্টৰ কাম হয় সবে হেতু পাৰ্টে স্কিপ কৰিব বিচাৰে আৰু সবে হেতু কাৰণে সাফাৰ কৰে সো মেবি তোমালোকে হেতু ডিফাৰেন্টলি কৰিবা আৰু ডিফাৰেন্ট ৰিজাল্ট এটাও পাবা যিমান লেকে মই জানো এইটোৱে প্ৰসেসটো বুজি পোৱাটো ইম্পৰ্টেন্ট হয় যেনেকে ছাৰে ক'লে যে প্ৰিলিমছ ইজ অল এবাউট ৰেকগনিশ্যন মেমৰি whereas it is মেইনছত ৰিকল মেমৰি আহে সো আমাৰ হেতু হিচাপত আমি কিমান উইথটো আমাৰ কিমান ৰাখিম পঢ়াৰ বেণ্ডউইথটো কিমান হ'ব স্পেক্ট্ৰামটো কিমান বহল হ'ব হেতু হেৰি কৰিব ন প্ৰিলিমছ আৰু মেইনছত
সো আমি হে প্ৰিলিমছত যিমান বহলালো জালটো যিমান স্প্ৰেড কৰিলো সেইটো বস্তু ইয়াত ৱৰ্ক নকৰে মানে ইয়াত কি আমি বস্তুটো গোটেইটো ৰিকল কৰিব লাগিব ন পইণ্ট ব্ল্যাঙ্ক সো আমি ইয়াত নেচাৰেলি আমি লেস কন্টেন্ট পঢ়িব লাগিব লেস টপিকস পঢ়িব লাগিব বাট মোর ইন দা 4 ডাইমেনশনস দ্যাট স্যার টকড অ্যাবাউট আমাৰ ভাল ডাটা লাগিব ডাটা ফ্যাক্টস লাগিব ৰিপৰ্টস লাগিব ভাল স্ট্যান্ডাৰ্ড প্ৰিপেয়াৰ কৰিব পাৰো তো আমি তো হেবিলাকে কাম কৰি আছো এগ্ৰিকালচাৰ ৰিপৰ্ট স্ট্যান্ডাৰ্ড বস্তু কিছুমান ইন্ডাষ্ট্ৰি ৰিপৰ্ট স্ট্যান্ডাৰ্ড বস্তু কিছুমান এইবিলাক সবতে ফেচ কৰিব ন অকল ইয়াতে নহয় এসেট লাভ হ'ব JS13 ট্ৰু সো মানে বহুত বেছি কমপ্লিকেটেড নহয় মানে প্ৰিপাৰেচনটো বেয়াৰ মিনিমাম কাম কিছুমান বহুত ভালকে কৰিব লাগে মানে সেইখিনি মানে কি হয় তাৰে কিছুমান কাম কৰিবলৈ বহুত বেয়া মানে কৰি ভালো নালাগে বা ইমান এটা ফুৰ্তিও পোৱা নাযায় সেইটো কাৰণে বহুতে স্কিপ কৰি দিব বিচাৰে কিতাপখন মানে খুলি পেলাই পঢ়ি থকাটো হাইলাইট কৰি থকাটো সবতকৈ ইজি কাম মানে কি বিচনাত শুইও কৰিব পাৰি একে পাৰ্কত বহিও কৰিব পাৰি আৰু পুৰা লাগি থাকে ন ইমান ঘণ্টা পঢ়িলো বাট মানে কি আৰু তাৰ বিয়ণ্ডটো যাব লাগিব মানে দ্যাট ইজ জাস্ট আই উইল সে দ্যাট ইজ জাস্ট 20-30% অফ দ্য ওয়ার্ক মানে there is মানে way beyond that মানে সো somehow কেতু জনৰ পৰা হলাই অকমান বেলেগ কাম কৰিলে হৈ যাব ইমান কেছ নাই ঠিক আছে আৰু that is the beauty of civil service it exposes you like anything আমাৰ লিমিটেশন এভৰিথিং এক্সপোজ কৰি দিয়ে কোনো পৰীক্ষাই ইমানটো এক্সপোজ নকৰে তো মই এটা জেডব্লিউ কথা নাজানো ভাস্বতেটো জেডব্লিউ ক্লিয়াৰ কৰিছে তাতটো ৰিকুৱাৰমেন্ট বা হেতু বেলেগ হ'ব কিন্তু আই ফিল ইয়াতেটো you are exposed totally true and also ইয়াতে মানে নিজৰ ওনাৰশিপ লাগিব মানে যে বেলেগ কোনোবাই কৈ দিব বা কিবা কৰিব তাৰ পিছতে মানে তোমালোকটো লাকি হয় যে এতিয়া ছাৰৰ পৰা ইমান ভালকে পাৰ্সোনাল গাইডেন্স পাই আছে ৰাইট বাট তথাপিও ন মানে তাৰ বিয়ণ্ডটো গৈ পেলাই নিজৰ পৰা মানে ট্ৰাই কৰিব লাগিব যে PYQ খন কৰি পেলাই চালো কিমান মাৰ্কস আহিছে কোনবোৰ মোৰ উইক টপিক আছে সেইবোৰ গৈ ৰিভাইজ কৰো এটো ছাৰেটো গম নাপাব ন তোমাৰ উইক টপিক কি হয় বা ষ্ট্ৰং টপিক কি হয় তুমি যেতিয়ালৈকে মানে নিজে এসেস কৰি পেলাই ছাৰক গৈ নোকোৱাগে বা নিজে অলপমান ট্ৰাই নকৰা সো হিমানখিনি ওনাৰশিপটো নিজৰ পৰা ল'ব লাগিব বাকি তাৰ পিছত মানে গাইডেন্স তেতিয়া কামত আহে যেতিয়া মানে you know there is a problem maybe you figure it out your own but এতিয়া গৈ পেলাই খোদাগে যে মোৰ এটো বস্তু ইস্যু আহি আছে মই কেনেকৈ ঠিক কৰো then it works মানে এনেই মানে গৈ পেলাই যে সিধা মানে স্যাৰ মোক এটো এক্সাম ক্লিয়াৰ কৰিব লাগে কক মই এটা কি কৰো সব মানে তেনেকে যদি মানে বহুত ব্ৰড হয় ন বস্তুটো তেতিয়া কি হয় মানে ছাৰে ক'ব তোমাক দৰকাৰী বস্তু সব কৈ দিব কিন্তু হেতু কিমান টাইমলৈ তোমাৰ মনত থাকিব কিমান তুমি এপ্লাই কৰিবা সঁচাকে হেতু কিন্তু ডাউটফুল হয় যে তোমাৰ এটা স্পেসিফিক কিবা এটা থাকিব যেতিয়া তুমি স্পেসিফিক সলিউশন এটা পাবা হেতু গৈ পেলাই ইমপ্লিমেন্ট কৰা চান্স ওয়ে মোৰ মানে ঠিক আছে I think more or less মোৰ যিমানখিনি ক'বলগীয়া আছিল কলো কাৰণ সঁচাকে মানে বহুত কিবা এটা এক্সট্ৰাঅৰ্ডিনাৰি কাম এটা কৰিব নালাগে মানে ইজ আ সিম্পল থিংস মানে ডুইং ইট over and over again and somehow trusting the process right so একেবাৰে লাষ্টত আমি silly questioner session এটা ৰাখিব পাৰো যত মানে you can like ask your quote unquote stupid questions মানে যদি ভাবি আছে যে ভাল questions নাই বুলি তেতিয়া you can ask anything so like anything no holds barred yeah I have a question regarding one page notes মোৰ মানে পঢ়ি পেলাই one page ole গুটেখিনি summarize কৰি আনিবলে অকমান problem হয় গতিকে notes to one page ত মানে গুটেখিনি important points কেনেকে ভৰাব পাৰি স্যাৰ তেতিয়া হলে তুমি 2 পেজ কৰিলো তাৰপিছত 2 পেজখন পঢ়ি পেলাই যেতিয়া বহুত বস্তু জনা হবা যেকিটা বস্তু বাৰে বাৰে পাহৰা হেকিনি 1 পেজত লিখিলো হৈ গল সলিউশন okay thank you স্যার যোৱাবাৰ আমাৰ যেটা মেজ দিছিলো আমি around 120 টপিকস মান আমি মানে ব্ৰডলি পঢ়ি গৈছিলো মানে কভাৰিং অল দা পেপাৰস হেকিনি টপিকে ধুনীয়াকে কভাৰ কৰিছিল গুটেখিনি ঠিক আছে কিন্তু মোৰ এটা প্ৰবলেম হৈছিলে মই এনাফ প্ৰেক্টিস কৰা নাছিলো মই বস্তুখিনি দুবাৰ তিনিবাৰ ৰিভাইজ কৰিছিলো কিন্তু মোৰ মানে ফ্যাক্টস খিনি মানে ৰিপ্ৰেজেন্ট কৰিব এক্সামত মানে প্ৰবলেম হ'ল তো এতিয়া মানে যেটো গম পালো আনসাৰ ৰাইটিং আকৌ কৰিব লাগিব হেনেকৈ সো হেতু আনসাৰ ৰাইটিংৰ বাদে উপায় নাই আনসাৰ ৰাইটিং কৰোতে ফ্যাক্টস খিনি যেতিয়া বাৰে বাৰে ইউজ কৰা হয় মানে প্ৰথমতে নাহে ফ্যাক্টস তাৰ পিছত গৈ প্লে নিজৰ সিটস কিটা চাই মেলি জবৰদস্তি আনসাৰত বাৰে ভৰাই যেতিয়া মানে ড্ৰিল কৰা হয় বস্তুটো তেতিয়া মানে at some point of time it starts flowing automatically মানে this process is not just about knowing
It's about how to use it, right, on the paper, and that won't come without practice. Mane jiman mathat bhabi thaka brainstorm korile ahibo, that's a different thing. Jodi question ta loi brainstorm jodi kora ki logao pari and all that. But jodi ene jodi mane okol notes kita revise kori thaka but exam at question dekhi pela ekini facts nahibo most likely. Yeah, that linkage you need to form either by brainstorming or by answer writing. I'll say ki healthy mix of both, 70% brainstorm and 30% writing, maybe that works. কাৰণ ব্ৰেইনষ্টৰ্মিঙত বহুত বেছি কুৱেশ্যন কৰিব পাৰি, মানে এদিনত তুমি 50-60 কুৱেশ্যন কৰিব পাৰিবা, ইমান সোপা লিখিবলৈ মানে ভাগৰ লাগিছে মানুহৰ, আৰু ধৰা 10টামান লিখি ল'লা, আই থিংক দ্যাটছ লাইক এ গুড বেলেঞ্চ। সেইটো আমিও আলোচনা কৰিছো, আমি যেটো এছেট যেটো কৰিছো মেথডটো বিশেষকে আমাৰ মানে ফিলচফিকেল টাইপ কুৱেশ্যন আৰু এনেও জেনেৰেল টপিক কুৱেশ্যনছ হতো মানে আমি গোটেই বস্তুটো এতিয়া আজিকালি এনেকুৱা এটা ট্ৰেন্ড হৈছে সবে হেবিলাকে পেস্টেল কিবা কিবি কৰি থাকে, কিন্তু কথাটো ব্ৰেইনষ্টৰ্মিংটো অকল হেতু নহয় ন। ব্ৰেইনষ্টৰ্মিং ইজ এবাউট লেইং দা টপিক থ্ৰেড বেয়াৰ। Yes, মানে কি হ'ব পাৰে, কাউন্টাৰ ভিউ কি হ'ব পাৰে, এটো নহলে কি হ'ব, এটো হৈছে কাৰণে কি হ'ব, whatever questions we can think about it, we should note it down and then make a chronology and make a structure of it. মানে পেস্টেলটো ইমানে বেয়া লাগে, মানে it seems so artificial and so weird, জোৰ জবৰদস্তি মানে মানে কিবা টপিক এটা পালা মানে suddenly like political and পিছত গৈ economic and মানে জিটি হৈ থাকে, মানে পঢ়িলে এনেকুৱা লাগে মানে কিয়, মানে তই দেখোন অলপ আগত বেলেগ কথা কৈ আছিলি এতিয়া কি হৈ গ'ল, মানে it seems very weird but it works, আৰু একদম যদি একো নাই কৰিবলৈ মানে তুমি ভাবিবও পৰা নাই একো নাই তেতিয়া মানে ঠিক আছে আৰু মেকানিক্যালি কৰি থোৱা এটা বেলেগ কথা, but I don't think that should be the first approach at all. আৰু yes, brainstorming বহুত বেছি ইম্পৰ্টেণ্ট ছাৰে কোৱাৰ নিচিনা, মানে থ্ৰেড বেয়াৰ, কাৰণ বহুত কুৱেশ্যন দিব পাৰে, even to know how to ask question, that is also an art. You can have a topic, মানে কোনোবা এটা মানুহে তাতে 10টা কুৱেশ্যন সুধি দিব, ভাল কুৱেশ্যন, কোনোবাই 2টা কুৱেশ্যনৰ ওপৰত কুৱেশ্যন সুধিব নোৱাৰিব, আৰু এছেটো আই থিংক ইটছ অল এবাউট আস্কিং কুৱেশ্যনছ, বিকজ কুৱেশ্যনটো সুধিলে দেন ইউ কেন লাইক এনিৱে এক্সপ্ল'ৰ 2 paragraph on it. It's not that big a deal, right? 2-3 paragraphs. So মানে তাতে কুৱেশ্যন সোধাটো এটা আৰ্ট হয়, কেনেকৈ কুৱেশ্যন সুধিব পাৰা সেইটো ব্ৰেইনষ্টৰ্মত আহি যাব, আৰু প্ৰেক্টিছত আহি যায়। এইটো স্কিল লেভেলটো অবভিয়াছলি সবৰে একেই নহয়, এটা হয়তো টাইম আপ ডাউন লাগিব পাৰে, কিন্তু এটা ডিসেন্ট লেভেল পাই যায় সবে। yes sir, এতিয়াতো মই নিজে দেখিছো, মানে মানুহৰ মোৰ লগৰে মানে কিছুমান মানুহৰ এছে প্ৰথমতে ইমানে বেয়া যে 2 পেজতকৈ ওপৰ লিখিবই নোৱাৰে, মানে তাৰপিছত ফাইনেলি আপোনাৰ এছেত UPSC 130-140 স্ক'ৰ কৰিছে। চ' it happens, মানে কিছুমান মানুহৰ ধৰক অলৰেডি লিখাত ভাল, সিহঁতে ভাল স্ক'ৰ কৰাটো that's fine, মানে ধৰক সদায় তেনেকুৱা কিবা কৰি আহিছে, but then these people when I see them then I know কি মানে there's a process, if they stick to it then result পাই যায়, মানে it's not that ইমান ডাঙৰ কিবা কথা নহয়। And the process is not pastel. Yeah, process is pastel process is thinking. Process thinking, correct. So সেই বস্তুটো আমি কোৱেশ্চনত অকমান মাইক্ৰো লেভেলত কৰো, এছেট ম্যাক্ৰোত কৰো, process is same। আৰু আমি সাৰে যেটো কথা কৈছে ন, ব্ৰেইনষ্টৰ্মিং আমি 80% ব্ৰেইনষ্টৰ্ম কৰিলো দিনটোত আৰু 20% কোৱেশ্চনছ লিখিলো, that is more than enough. Yeah, that's more than enough, yes. Because once you go through it, আমি নিজক আনকমফৰ্টেবল কৰিব লাগে, পৰীক্ষাত আমি আনকমফৰ্টেবল হ'বলৈ গৈ আছো ন। yes, তো এতিয়া আমি নিজকে আনকমফৰ্টেবল কৰিব লাগে, কিয় আমি কমফৰ্ট জোনত আমি জাস্ট আন্ডাৰলাইন কৰি থাকো অকল, আৰু হেকিটাই আহিব বুলি এক্সপেক্ট কৰো নহয়। let us expose ourselves to the rigors right now. আৰু বাকি বেলেগ কিবা কোৱেশ্চনছ আৰু নাই নেকি কাৰো? হাসাত কক কিবা কৈছিল। সদায়তো এনেকুৱা হয় যে আপুনি 365 ডেজৰ ভিতৰত বা 364 ডেজৰ ভিতৰত আপুনি এনেকুৱা থাকে যে প্ৰায়খিনি মেক্সিমাম ডেজে আপুনি যে নহয় মই কৰিম, মই পঢ়িম, এনেকে মই মানে প্ৰডাক্টিভেই হ'ব, কিন্তু কেতিয়াবা এনেকুৱা এটা দিন আহে য'ত এনেকুৱা হয় যে নাই মই একোৱে নাজানো নেকি, এনেকুৱা ফিল হয়, মানে ধৰক কিবা এটা কুৱেশ্যনে ঘপককে পাই গলো, মই একো ব্ৰেইনষ্টৰ্মিঙো ইনফেক্ট কৰিব পৰা নাই, ধৰক কেতিয়াবা হয় মানে যে একদম ব্লেংক হৈ যায়, তেনেকুৱা ক্ষেত্ৰত আপুনি মানে ধৰক আকৌ বেক হ'বৰ কাৰণে মানে কি প্ৰসেস নহয় এক্স্যাক্টলি, হাউ ডু ইউ মেনেজ দ্যাট পাৰ্টিকুলাৰ থিং? মানে okay, first of all I think I am like very kind to myself, like নিজকে বহুত হাৰ্ড সিচুৱেচনত আনো গ্ৰোথৰ কাৰণে, but at the same time I'm always like very kind to myself. যদি মই বহুত কষ্টৰ কাম এটা যদি ট্ৰাইও কৰো, যদি নহয় ন, I won't be like তই গাধা হয়, তই নোৱাৰ, তই সব পাহৰিলি, মানে এইবোৰ জেনেৰিক ষ্টেটমেণ্টবোৰ ন ডেঞ্জাৰাছ হয়, মানে তুমি এটা কুৱেশ্যন নোৱাৰিলে হাউ ডু টেল ইয়োৰছেল্ফ মানে তই সব পাহৰিলি, মানে that is not a very logical position, মানে বুজিছা নে, 1ৰ পৰা to all this jump to এটা মানে আমি কনচিয়াছলি অলপ দিন ট্ৰাই কৰিব লাগিব, not to make this conclusion, মানে
এটা কোৱেশ্চন নোৱাৰিলে ইয়াৰ কনক্লুজন শুড বি মই এইটো কোৱেশ্চন পঢ়া নাই ইমানে তাতকে বেছি যদি ইফ ইউ মানে মেক ডিডাকশনছ এণ্ড ইউ আৰ বিং ডিজনেষ্ট টু ইয়োৰছেল্ফ মানে জানি বুজি পেলাই নিগেটিভ চাইকেলত আনি আছে আৰু মই কাইণ্ড হয় নিজৰ লগত চ কিবা এটা নোৱাৰিলে নাই আৰু ঠিকে আছে ইউ ট্ৰাইড মানে নিজকে পেট এটা দি পেলাই আকৌ বেলেগ বস্তুত গুচি যাওঁ মানে তো মানে কি হয় ধৰা অলছো এটোতো বুজি পালা ন কেনেকৈ এইটো হেণ্ডেল কৰে অলছো সাপোজ ইভেন ইফ ইউ হেভ ৱেষ্টেড এণ্টায়াৰ ডে অ'কে মোৰো বহুত দিন হয় মানে ইউ কেনট লাইক ষ্টাডি এভৰি ডে ইমান কনচিষ্টেণ্টলি এইটো পচিবল নহয় ৰাইট তো তেতিয়া দুটা কথা হয় এটা হ'ল যে মই কালি ৱেষ্ট কৰিলোঁ বুলি তাৰ নেক্সট দিনটো ৱেষ্ট কৰিব পাৰা ভাবি গিল্টত গৈ পেলাই নহবা কালিৰ কথা কালিয়ে এৰিলা নেক্সট দিনা সাৰ পোৱাৰ পিছত ইটছ এ নিউ ডে ৰাইট চ' ফৰ মি ইটছ অলৱেজ লাইক এ নিউ ডে মানে মই পুৰণাখিনি লৈ পেলাই যে আগতে ৱেষ্ট কৰিছ তই আজি বেলেগ কিবা এটা কৰি দিব লাগিব মানে এক্সট্ৰা প্ৰেছাৰত আনি পেলাই কেতিয়াও লাভ নহয় মানে ইউ শুড অলৱেজ বি লাইক অ'কে ফাইন আজি উঠিলোঁ আজিৰ নতুন দিন হয় আজি নতুন দিনটো ভালকে ষ্টাৰ্ট কৰোঁ পুৰণা গিল্ট সোপা কেৰি কৰি থাকি ন একো লাভ নাই মানে আজি নপঢ়ি মানে 2 দিন নপঢ়িলোঁ 3 দিন নপঢ়িলোঁ মানে লজিকেলি ইট চিমছ লাইক ইট উইল হেল্প মানে আগতে ইমান ৱেষ্ট কৰিছোঁ এতিয়া একদম ছাডেনলি পঢ়ি দিম বাট কি হয় ন অলৰেডি ইউ আৰ ইন এ নিগেটিভ মাইণ্ডছেট সেইটো কাৰণেতো 3 দিন ৱেষ্ট কৰিছে ন মানে ইমানটো ভাল ফিল কৰি থাকিলেতো মষ্ট লাইকলি টু ৱেষ্ট নকৰিলাহেঁতেন যদি অলৰেডি নিগেটিভ ফিল কৰি আছা আকৌ নিজকে গিল্টৰ বাৰ্ডেন দি আৰু নিগেটিভ ফিল কৰিলে মষ্ট লাইকলি 90% চাৰ্টেইনিটি যে আকৌ তুমি আজিও ৱেষ্ট কৰি দিবা মানে বেছি প্ৰডাক্টিভ বনিবলৈ গৈ পেলাই তো তাতকে বেটাৰ হয় মানে ইটছ এ নিউ ডে যি হ'ল let's do it from here so I think that works better at least for me yeah correct you should not judge yourself question eta najana to that is not a judgment on you na that is an objective fact eto eta subjectivity lot ahibo nalage true I mean মই যেতিয়া মক্স দিও ন মই কেতিয়াও মাৰ্কছৰ কেয়াৰ নকৰো মানে 30 পাওঁ 40 পাওঁ 120 পাওঁ যিমানে নাপাওঁ মানে মোৰ কামটো হ'ল মকটো দিয়া আৰু এনালাইজ কৰা মই নিজৰ কামটো কৰোঁ যি মাৰ্কছ আহিছে দ্যাটছ নট ৰিয়েলি মাই কনচাৰ্ন মানে মই তাত এইটো চাম যে এইকেইটা বস্তু মই কিয় ভুল কৰিলোঁ এইকেইটা দেখোন মই ৰিভাইজ কৰিব লাগে এইটো গৈ পেলাই ৰিভাইজ কৰিম আৰু মই নিজকে হেৰি কৰি নাথাকোঁ মানে তোৰ ৰেংক ইমান আহিলে কম্পিটিশ্যনটো ইমান হয় মোৰ কাৰণে মানে এইটো কম্পিটিটিভ এক্সাম নহয় মানে মোৰ এনেকুৱা লাগে মই অকলে দি আছোঁ মোক প্ৰিলিমছত মানে 110 ক্ৰছ কৰিব লাগে মেইনছত মই 800 হোৱাট এভাৰ মানে টাৰ্গেটকেইটা ক্ৰছ কৰিব লাগে এইটো অনলি মি ভাৰ্চেছ দেট এক্সাম মই জানো যে মই যদি প্ৰিলিমছত 110 যদি ক্ৰছ কৰোঁ ইণ্ডিয়াত যোনে যি নকৰক মই ক্লিয়াৰ কৰিম so automatically this competitive exam becomes মানে অকল মোৰ exam so I don't care মোৰ সাইডৰটো যদি 24 hours যদি পঢ়ি থাকে I won't get nervous cause এটো তাৰ exam নহয় in my mind it's just me and that exam right cause মোৰ টাৰ্গেট কিটা সেট হৈ আছে already so তেনেকে মানে কি হয় মোৰ like 90% stress তো নাই ন যেটো কম্পিটিশনৰ পৰা আহে মই লিটাৰেলি মানুহ পঢ়ি থাকিলেও মই চিল মাৰি হৈ থাকিব পাৰোঁ cause ঠিকে আছে তহঁতৰ নিজৰ exam মোৰ নিজৰ exam That is true. In fact, Bhaswat was a past student of Lalan sir, Lalan's chemistry, and he used to tell me that all India rank kiman asile IIT JEE? More 11 মান আছিল. Acha, Lalan was telling me ki he deserved much more. He didn't study. More. According to he didn't study at all. More. But still. মোৰ কেটো টাইমত অলপ মানে হেতে ইমেচিউৰ থাকে ন 11 12 হেতু হয় এটা বয়সৰ কথা এটা থাকে কিন্তু এটো নহয় যে মানে আমাৰ এটা এনেকুৱা টাইপ থাকে ন হাইট যে টপাৰ মানে সবটো জানে বা মানে ফ্লাইং না যায় হাৰ্ড ওয়ার্ক তো সবেই কৰে এটা ফেজ থাকে যে মানে হে মানে যেটো হেৰি কৰিবই লাগিব মানে এটা বেসিক বিয়াৰ মিনিমাম তো কৰিবই লাগিব মানে এতিয়াতো মোৰ ক'বলৈ বহুত ইজি যে মই কনসিস্টেন্টলি সদায় পঢ়িছিলো বাট মই জানো যে ইভেন ফৰেষ্ট সাৰ্ভিসৰ আগতো আই হ্যাভ ওয়েস্টেড উইকস মানে এট এ স্ট্ৰেচ মানে তেনেকুৱাও হয় কেতিয়াবা কিবা কাম ওলায় মাজতে মোৰ কিবা সাৰ্টিফিকেট এটাৰ কাৰণে মোৰ 15 দিন মানে একো পঢ়া নহল মানে দিনৰ দিনডাল ক'বাত ঘূৰি ফুৰা হয় তাৰপিছত ৰাতি আহি পেলাই পঢ়িব কিবা কাৰণে মন নাযায় কজ এই অফিচত গ'লে মেলিলে মাথাটো এনে বেয়া হৈ আহে মানে সেয়াই আৰু তো চ' সবৰে থাকে মানে এনেকুৱা নহয় যে মানে এভৰিথিং উইল গো স্মুথলি পিছত ক'বলৈ বহুত ইজি পিছত সবে কৈ দিয়ে যে মইতো বহুত কনসিস্টেন্ট আছিলো ডেইলি ইমানৰ পঢ়িছিলো ইমানটা বুক ৰিভাইজ কৰিছিলো মানে এতিয়াতো মোৰোতো ক'বলৈ বহুত ইজি হ'ব ন মই এতিয়া লক্ষ্মীকান্ত পঢ়া নাই মই এতিয়া ক'ব পাৰো যে মই 20 বাৰ ৰিভাইজ কৰিছিলো তোমালোকে কেনে গম পাবা বাট পইণ্টটো সেইটো নহয় যে পইণ্টটো মানে সবৰে নিজৰ ষ্ট্ৰাগলছ থাকে বাট আই থিংক সেইখিনি মানে একমোডেট কৰি পেলাই আগলৈ ওলাই যোৱাটো ইম্পৰ্টেণ্ট আৰু কাৰো সিলি কোৱেশ্চনছ নাই মইতো ইয়াতকে বেছি সিলি কোৱেশ্চন এক্সপেক্ট কৰি আছিলো পল্লৱী সাকলেন একো নাই নেকি স্যাৰ হিষ্ট্ৰী কিবা এটা টিপছ দি দিয়কচোন হিষ্ট্ৰী মোৰ মানে বহুত বেয়া হয় প্ৰথমটো মনত ৰাখিব বহুত বেয়া হয় মানে কনচেপচুৱেলাইজ বস্তুবোৰ কৰিব দিগদাৰ হয়
So I think history no যদি টান পোৱা তেতিয়াহ'লে bare minimum ভালকে কৰিলো তামিলনাডুৰ পুৰণা NCERT বুক এটা আহে মানে তামিলনাডু অল NCERT একদম bare minimum মানে কিবা 100 মান পেজৰ থাকে ancient medieval সেইখিনি মনত ৰাখি লোৱাটো বেটাৰ হয় rather than মানে ডাঙৰ বুক পঢ়ি পেলাই তাৰ পৰা একো মনত নথয় এবাৰ সেইখিনি বস্তু কনসলিডেট হৈ যোৱাৰ পিছত তাৰ পিছত লাহে লাহে টেষ্ট সিৰিজৰ ইনফৰমেশন বা কিবা ভিডিঅ'ৰ ইনফৰমেশন you can keep on writing in the margin or somewhere মানে in that book only এতিয়া কি হ'ব that book itself will become like a very good book মানে so first of all this bare minimum skeleton to বনাই লো তাৰ পিছত then add things to it নহলে যদি মস্ত ডাঙৰ কিতাপ এখন লৈ যদি পঢ়িব দি লাগা তো এইবোৰ আছে ন উপেন্দ্ৰ সিং বা কিবা এনচিয়েন্টৰ তাৰ পৰা সব কোৱেশ্চন আহিব বাট পঢ়িলে অকল হেকনে পঢ়ি থাকিব আৰু বাকি একো পঢ়া নহব so হেতু কাৰণে bare minimum মত again I believe in that core bare minimum thing for all subjects like irrespective you need to know those things well বাকি বস্তু is optional বাকি বস্তু শিকি থাকা আৰু মানে যিমান বেছি ৰিপিট কৰা হয় বা কিবা কৰা হয় 5 দিন উলাই পেলাই ভালকে টাইম দিলে তামিলনাডুটো এদিন দুদিনত হৈ যায় হা মানে আই থিংক এদিনে লাগে এদিনে হৈ যায় এনসার মিডিয়েবল 2 দিনত আই থিংক এটো এদিনত হৈ যায় ৰিভাইজ কৰিও 3-4 দিনতো হৈ যাব লাগে আৰু বেছি মানে ফ্ৰেট কৰি লাভ নাই বেছি এংসিয়াস হৈ লাভ নাই ইমান খিনি পঢ়িব আছে ইমান নাজানো সবতে এটা সিলেক্টেড এৰিয়া এটা উলিয়াই ল'ব লাগে পৰীক্ষা দিব যাব লাগে আৰু দমত পৰীক্ষা দিব যাব লাগে কেটোৱে মানে মই এনেও কৈছিলো 30-35 এ জনা থাকিব সো বহুত তাতকে বেছি মানে ট্ৰাই কৰি লাভ নাই যে বহুত বেছি পঢ়ি সব পঢ়া বস্তু আহি যা হলি তেতিয়া এনেই গৈ পেলাই টেনচন হয় এক্সামৰ আগত সব পাহৰিলো কম বস্তু বাৰে বাৰে পঢ়ি গলে এইবোৰ ষ্ট্ৰেছ নাহে ন যে পাহৰিলো স্যাৰ ইয়া সো আৰু কিবা স্যার মই বহুত সিলি কোৱেশ্চন এটা আছিলে মই সুধিব বিচাৰিছো কি এথিক্সত বেছি ফিলোসফিক্যাল লিখিলে কি অলপ মানে নম্বৰ অলপ কম পায় নেকি বেছি অলপ ফিলোসফিক্যাল এংগলত গুচি গ'ল অলপমান I think depend কৰে কোনে evaluate কৰি আছে তো চান্স নোলোৱা বেটাৰ হয় যদি ফিলোসফিক্যালি লিখিছা again write things which are very related to the ground as examples মানে day to day relatable things so make a mix of it so that way you are safe মানে যোন evaluator তাতে পঢ়ো ভাল মাৰ্কস পাব মানে কোনোবা মানুহ ন কোনোবা evaluator মানে ইমানে philosophical depth কম থাকে মানে বুজিয়ে নাপায় কি কো বিচাৰি আছে so মানে কোনোবা ভাল মানুহৰ তাত পঢ়ি গলে ভাল মাৰ্কস পাবা so I think it's always better to make that balance wala thing মানে write whatever philosophical things you want to write but do not go too much into it মানে also write some like related examples মানে day to day life জি দেখি থাকা মানে at least এটো মানুহ একিনটো বুজি পাব ন একিটা বুজি পাই পেলাই ভাইব ভাল লিখিছে চাই কিবা এটা তেতিয়া মাৰ্কস পাই যায় I think it should be like a mix of both আৰু মই এটা কথা আমাৰ মেইনছৰ ষ্টুডেন্টক কওঁ এটা কথা যে ডাইভাৰ্সিটি টু মেইন হয় মানে ইউ ফোর্স দা এক্সামিনাৰ টু গিভ ইউ মার্কস yes because এটা টাইমে দুটা তিনটা কথা কলে কি হ'ব তেওঁৰ অপচন থাকিব যে ওকে হি ইজ আনসেটিসফাইড বাট এটা পঢ়িলে সেকেন্ডটো কথা গম পালে থাৰ্ড আইডিয়া পালে ফোৰ্থ আইডিয়া ফিফথ আইডিয়া যেতিয়া ডাইভাৰ্সিটি এটা পাই যাব দেন হি উইল বি ফোর্সড টু গিভ ইউ মার্কস yes এটো জনে চাওক মানে মার্কস পাবই মানে that works everything diversity মানে হেতু মানে নট অনলি পলিটিক্যাল সোশিয়াল ইকোনমিক মানে থিংকিং অফ যেটো ডাইভাৰ্সিটি ওকে এটা মানে তেওঁৰ ফিলটো কি হয় এক্সামিনাৰ মার্কস কিতে দিয়ে মই পঢ়ি পেলাই যদি মই এটা ফিল পাইছো যে লৰাজন হি ইজ এ থিংকিং পারসন এন্ড হি হ্যাজ এ ডাইভাৰ্সিটি অফ থট আৰু মানে বস্তুবিলাক ৰিলেট কৰিব পাৰিছে দ্যাট ইজ এনাফ এটো নলেজৰ ইমান ডেপথত নগলেও হয় yes ফৰ এক্সাম্পল আমি যদি এগ্ৰিকালচাৰৰ প্ৰবলেম কওঁ আৰু ধৰ ডিসগাইজ আনএমপ্লয়মেন্ট ইজ এ প্ৰবলেম ইন এগ্ৰিকালচাৰ তাত হেতুৰ সলিউশন হিচাপে আমিটো এবিলাক কথা কলো যে এগ্ৰিকালচাৰ সেক্টৰ কেনেকে ইমপ্ৰুভ কৰিম বাট আমি যদি এটু কথাও কওঁ যে দ্য লাৰ্জাৰ থিং ইজ লাইক হাউ ক্যান উই ড্ৰ পিপল আউট অফ এগ্ৰিকালচাৰ টু সার্ভিসেস এন্ড ইন্ডাস্ট্রি সো সলিউশন অফ এগ্ৰিকালচাৰ লাইজ আউটসাইড এগ্ৰিকালচাৰ কি আইডিয়াটো যদি আহে এটুৰ লগত দ্যাট ক্ৰিয়েটস এ ডাইভাৰ্সিটি মানে ৰেইনবো এটা আহে ন এনসাৰটো so I think that's very important মানে যে যেটো মানে question multidimensional কৰিব পাৰি almost সব question কৰিব পাৰি if you think a little bit hard সব question তে you can always go and give a solution which is beyond that মানে straight line to কি অকমান মানে সাইডত গৈ পেলাই মানে answer to থাকে that will always like fetch you good marks and sare কোৱানিছনে so I think মানে ethicsৰ question to answer কৰিবলৈ গলে make a mix of মানে both like related ground levels thing and again like philosophical meta thinking mix of both I think that's going to help ethics to এনেকুৱা নহয় তো philosophy মানে তো abstract নহয় তো তাতো এটা concrete base থাকে idea এটা
yes So it's not about ki you write something absurd or like, you know, enukwa nohoy je ekdom pura mystical kiba likhibo lage. Yeah. No, amar notion enukwa thake. Acha. এনেকুৱা থাকে আৰু এতিয়া ধৰক এনেকুৱা হয় মানে সাপোজ এনেকুৱাও এছে আহিব ধৰিছে ন হু এম আই এনেকুৱা বুলি দি পেলাই যদি এছে এটা আহিছে সো হেতু এক্সপ্লোৰ কৰোতে তো মানে again you can go to very dangerous domains তো হু এম আই যদি মানে লাষ্টত যদি মানে অকল যদি এটা জায়গাতে যদি থাকি যায় someone can go into that Advaita and that I am that one Brahman and everything, then your essay ends there. তাৰপিছত কি লিখিবা মানে pretty much gone. So মানে প্ৰথমৰ পৰা আহিব লাগিব যে layer by layer. মানে you can ask questions, right? Am I my name? Am I this? মানে তাৰপিছত আকৌ you can like go into depth, মানে you can go into personality. You can go into like is personality really you? What Western thinkers have to say about it? What Eastern thinker have to say about it? And then Advaita would only be like 1 or 2 paragraphs. Mane at the end of the day, say okay, this is like Eastern way of thinking, and this, and tatia mane bostuto bahut multidimensional hobo mane if you approach it. Exactly. Mane okol jodi mane eta idea te jodi lagi gol aru tate jodi likhibole lagi gol, then most mane bhabilo je manutu ketia Advaita kotha pohiye poa nai aru mantu suppose he is not exposed to, mane he may know ki okay it's a philosophical school and tatke jodi beshi jodi najane তেলে কি কারণে গোটেই এসেটো মানে পেশেন্টলি পঢ়ি পেলাই এন্টারটেইন কৰি পেলাই মাৰ্কস দিব মানে it's very easy to assume মানে তুমি যেটো বস্তু ইন্টারেস্টেড তাত বেলেগো ইন্টারেস্টেড হ'ব but realityত কি হয় we never know, right? That person may be or may not be, and most likely may not be. মানে এনেকে assume কৰি চলাটো সেফ হয়. So safer is go for diversity. To diversify your essay. আৰু diversity to মই সদায় কওঁ it is about diversity of ideas. অকল example of diversity হলে নহব. এটা আইডিয়া লৈ exactly মই কেতু বস্তু বহুত দেখিছো তাৰমানে এটা আইডিয়া দি পেলাই 10টা এক্সাম্পল দিয়ে মিনিংলেছ হয় you give example just in a way so that idea to মানুহে বুজি পায়, right? So এটা বস্তু 10টা এক্সাম্পল দিয়াৰ কি মিনিং থাকিলে এটা আইডিয়াৰ so ideas should be diverse বহুত বেছি আইডিয়াছ থাকিব লাগে সবৰে এটা বা একদমে যদি abstract টাইপৰ আইডিয়া হয় দুটা এক্সাম্পল so that বুজি পায় তাত আইডিয়া বুজাতকে বেছি এক্সাম্পলৰ একো কাম নাই জবৰদস্তি এক্সাম্পল দি লাভ নাই যে মানে এটা আইডিয়া আৰু 10টা এক্সাম্পল I think that's ridiculous এনেকুৱা হয়তো এছে এছেট বহুতে হেতুৱে কৰে যে যিটো আপোনাৰ হেডিংটো আছে ব্ৰেকো নকৰে একো নকৰে ইন্ট্ৰো এটা দিব যেন অকল তাৰ এক্সাম্পল এই হেডিংটোৰ মানে একো আইডিয়া একো নাই মানে অকল তাৰ 100টা মান এক্সাম্পল মানে এটো ফ্ৰীডম স্ট্ৰাগলত এটো হৈছিল পলিটিক্যালি এটো হৈছে ইকোনমিক্যালি and then they are like okay আমি কিয় কম মার্কস পালো এসে এটো আৰু বাকি কি আছে কারেন্ট অ্যাফেয়ার্স কিবা কিবি স্যার আপনি কৈছিলে যে কারেন্ট অ্যাফেয়ার্সটো আপনি গুগল ফিডৰ পৰা চালে সেই বস্তু আপনি চাই কৈ দিলে নে আকৌ হেতু বস্তু ক'বাত লিখি থয় বা মানে কেনেকে কারেন্ট অ্যাফেয়ার্স যিগিটাই কৰে ধৰক সেইখিনি কেনেকে কৰিছে মানে মই PYQ খিনি এনালাইজ কৰা আছে ন প্ৰথমতে মই কোৰ আৰু PYQ খিনি ভালকে কৰি লোৱা আছিল ৰাইট তো এতিয়া মই গুগলত যদি নিউজ এটা দি চাওঁ অকমান ইনটুইশন এটা আহি যায় কিমান ইম্পৰ্টেন্ট হয় মানে সাপোজ নতুন স্পেচিছ এটা ওলাইছে আৰু হেতু যদি মই 2-3টা আৰ্টিকেল যদি বেক টু বেক যদি দেখিলো তাহলে মোৰ লাগে যে এটা মেবি ইম্পৰ্টেন্ট হয় তেতিয়া মই মানে নামটো ক'বা নোট ডাউন কৰি ৰাখিব পাৰো মোৰ মানে এনভায়ৰনমেন্টৰ কপিটোত ক'বাত ধৰা গৈ পেলাই লিখি থলো যদি মানে লাগে মানে এনে কিবা পেৰিফেৰাল নিউজ হয় মোষ্ট লাইকলি নাহিব মানে সিমিলাৰ ধৰা কিবা স্পেচিছ এটা ওলাইছে এটা ধৰা কৰবাত মানে Amazonত ওলাইছে তাত ওলাই থাকে অকমান কিবা কিবি আৰু ধৰা স্পেচিছটো ইমান ইম্পৰ্টেন্স নাও লগা নাই এটো মই লিখি নথওঁ আৰু হ'ব আৰু মই লাইক পাহৰি যাম এনে তো সাপোজ কিবা এটা ওয়েস্টাৰ্ণ ঘাটত ওলাইছে বা নৰ্থ ইষ্টত ওলাইছে তেতিয়া মই মোষ্ট লাইকলি গৈ পেলাই লিখিমগে যদি ভাল কিবা হয় তেনেকে মানে বস্তুবোৰ কি হয় PYQ চাই পেলাই অকন আইডিয়া ল'ব হয় লগাই পেলাই তাৰ পিছতে মানে সব বস্তু কালেক্ট কৰিলে নহয় মানে we are not supposed to be this collector মানে বেলেগ কালেক্টৰ হ'ব লাগে মানে এক্সাম ক্লিয়াৰ কৰি কালেক্টৰ হ'ব লাগে মানে নোটছৰ কালেক্টৰ নহয় ৰাইট সো কি কয় না মানে সব বস্তু গৈ পেলাই দি নোটছ দি ভৰাই দিয়াকে হয় ন মনত ৰাখিম বুলি that is just wishful thinking এতিয়াও না মনত ৰব না কিবা কামত আহিব সো মানে আগতে ফিল্টাৰটো লগাব পাৰিলে বেছি ভাল এটলিষ্ট যিমান বেয়াৰ মিনিমাম লিখাই কিন্তু পঢ়ি যাবা very true হেতু কাৰণে আগত কোৰটো আৰু মানে PYQ খিনি অকন কৰি লোৱাটো দৰকাৰী মানে এনে তাৰ আগতে obviously নিউজ পেপাৰটো এনে পঢ়ি থাকিব পাৰা
বাট মানে নহলে লিখিলে সব লিখি পেলাব হ'ব সব ইম্পৰ্টেণ্ট নিচিনা লাগিব আগত মানে unless and until once you go through this POQ and core নহলে মানে গোটেইখনি ইম্পৰ্টেণ্ট লাগিব সব লিখি পেলাব আৰু একো মন নাথাকিব even to know what is not important, no, it's like a big task. I think that is the most important thing somehow. Yeah. আৰু মেইনছত তো যিখিনি আহে এটা মাহত মেইনছৰ কাৰণে কেইটানো টপিক থাকিব সেইটোৱে বহুত কম টপিকে থাকে মানে ডাঙৰ ইছ্যুজ বহুত কম হয় আৰু সেইকেইটাতো ডেফিনেটলি বনাব লাগে মানে অন দা গো যদি বনোৱা পিছত প্ৰি এণ্ড মেইনছৰ টাইমত কাম বহুত ইজি হৈ যায় তোমাৰ তাত অলৰেডি বনোৱা নোটছ থাকিব সেইখিনি ৰিভাইজ কৰি থাকিলে হৈ যায় আৰু আনসাৰ ৰাইটিং ডাইৰেক্ট ষ্টাৰ্ট কৰিব পাৰি more or less ঠিক আছে ক্লেৰিটি আহিছে নে হয় স্যাৰ আহিছে ঠিক আছে দেন কাৰো যদি একো নাই আই থিংক আমি অলপ পিছত এন্ড কৰিব পাৰিম Yeah. So last call. Thank you, sir. Yeah. Anybody? Ekho nai no? Question. Yeah. No, sir. No, sir. Language to kenikwa hole bhal hoy mane simplistic language is okay or do we need to use at least some flowery words ba enokwa kenokwa mixture hole bhal hoy I think simplistic language bhal hoy but keywords thakibo lagibo keywords are not flowery language okay like flowery language to beleg bostu hoy novelot likha thake jeto mane ekdom pura sob dhuniya phul khori ase kiba kibi hoi thake no to that is flowery language but yate dhora jibur keyword hoy no like poverty of aspiration kiba kibi je jibur majote news et ahi asil no tenekwa mane jibur thake no time poverty mane double burden of gender and caste all these keywords right you have to like write them because tetia mane it seems like mane olop tumi poha khona kora manu hoy nisina so I think aru heburo directly nahe mane for answer writing ot jetia mane you write a point then you try to again think about it say etu moi keneke mane keyword ot likhibo paro maybe মোৰ দুই লাইনৰ হয় এক লাইনত কেনেকে লিখিব পাৰো তেনেকে হলে মানে you start speaking more and more in keywords does not mean মানে সব keyword এ ভৰাই পেলাবা but jiman pari koribo lage I think that's like a good thing that is seen across toppers sobore thake teneko more or less yeah aru eta bostu mo observe korisu ki they avoid generic statements to save time yes right মানে আমাৰ আমি তো বহুত ইন্ট্ৰোডাকশনত জেনেৰিক স্টেটমেন্ট আপলোকে ইউজ কৰি আছে মই দেখা পাও কিছুমান যে আমি ধৰক ডেমোক্ৰেসি কথা কলো ডেমোক্ৰেসি ইজ এ ভেৰি ইম্পৰ্টেন্ট পলিটিক্যাল সিস্টেম এটো কোৱাটো মিনিংলেস কথা মানে you will not be awarded anything yeah true value add কৰিব লাগিব সব সেন্টেন্সত yeah মানে এনেকুৱা জেনেৰিক স্টেটমেন্টটো লিখি লাভ নাই কাৰণ কিবা এটা বস্তু যদি কন্টেন্ট যদি লিখিব আছে ডেফিনেটলি এভয়েড কৰিব লাগে because লিখিবলৈ অলৰেডি টু মাচ আছে এইবোৰ বস্তু লিখি পেলাই অলপো মানে ভৰাব নোৱাৰি আৰু মানে ইন্ট্ৰোডাকশনটো প্ৰথমতে 2-3 প্যাৰাগ্ৰাফ মান গুছি যায়গে নতুনকে ষ্টাৰ্ট কৰোতে লাহে যেতিয়া এক প্যাৰাগ্ৰাফলৈ নিয়া প্ৰেক্টিসটো আহে ন তেতিয়া you know what are the important things তেতিয়া মানে ওয়েষ্ট নহয় মানে now I know মানে মই যেতিয়া ইন্ট্ৰো এটা লিখো ন মানে at least exam দিয়া টাইমত কিমানখিনি প্ৰেক্টিস আহি যায় যে you write only the important stuff at least you set the context you write some data fact you set the tone for the মানে entire question somehow so yeah that becomes important so ঠিক আছে তেতিয়ালে it has been a very enriching and fruitful session I guess for all of you so we on behalf of Lalans IAS we would like to thank Bhaswat and wish him all the best for his future endeavors and so that's how we end thank you yeah thanks a lot everyone Thank you. Thank you, sir.